ধৰিব পৰা নাই, কাৰণ মই 100% পিউৰ স্প্লেণ্ডাৰ আৰু মৰিংগা যেহেতু একেলগতে গৈ আছে, প্ৰথমৰ পৰাই মই 100% পিউৰ স্প্লেণ্ডাৰ ব্যৱহাৰ কৰোঁ। তো মৰিংগা আনি খাই আছোঁ, কিন্তু মৰিংগাই কি কাম কৰিছে মই ধৰিব পৰা নাই এতিয়ালৈকে, কাৰণ 100% পিউৰ স্প্লেণ্ডাৰো খাই আছোঁ। তাৰপিছত মই কেইবাজনকো মই হিমহিম আনি দিলোঁ। যিসকলক আনি দিছোঁ সেইসকলে ভাল পাইছে। লাষ্ট এই কিছু ছেপ্টেম্বৰৰ 14 তাৰিখে এজনক থাইৰয়ডৰ কাৰণে আনি দিছোঁ। আপোনাৰ 100 মৰিংগা আৰু মিল্ক থ্ৰিষ্টল, তাৰপিছত অমেগা 3 আৰু নিউট্ৰিচিটিকেল মিক্স। তো তেখেতৰ ঘৰত যাব পৰা নাই, কিন্তু যোৱাকালি মই ফোন মাৰি সুধিছোঁ। তেখেতে কৈছে অলপ আৰাম পাইছোঁ বুলি কৈছে। কিমান দূৰ সঁচা মই যাব পৰা নাই, কাৰণ মই যিহেতু বহুত দিন জাৰ্ণি কৰি আহিলোঁ, মই ৰাজস্থান গৈছিলোঁ। জাৰ্ণি কৰি এইমাত্ৰ পৰহি আহি ঘৰ পাইছোঁ। তাৰ কাৰণে যাব পৰা নাই। তো গ'লে মই সম্পূৰ্ণ ৰিজাল্টটো দিব পাৰিম। বাকী আপোনাৰ নাৰ্ভৰ কাৰণে মই অমেগা 3 আৰু 100% পিউৰ স্প্লেণ্ডাৰৰ টুথপেষ্ট দিছিলোঁ, তেখেতেও ভাল পাইছে। তেখেতে এজন মাষ্টৰ আছিল, তেখেতেও খুব ভাল পাইছে। তেখেতে এতিয়া আকৌ লাগিব আপোনাৰ টুথপেষ্টটো তেখেতে আৰু বেছিকৈ ভাল পাইছে গেষ্ট্ৰিকৰ কাৰণে দিছোঁ। আৰু এজনক মাত্ৰ চুগাৰৰ কাৰণে দিছোঁ, কিন্তু তেখেতে যিহেতু বিশ্বাস কৰা নাই আৰু দুবাৰা প্ৰডাক্টটো লোৱা নাই। আৰু মই সুধিবও যোৱা নাই কিমান দূৰ ভাল পাইছে বুলি। কাৰণ তেখেতে কৈছে মই ইমান দামী প্ৰডাক্ট খাব নোৱাৰিম, কাৰণ মই এই কম দামী টেবলেট আছোঁ, এতিয়া খাম বুলি কৈছে। হয়, মই এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু মোৰ মাইক্ৰফোনটো কেশৱ মেমলৈ হেণ্ড অভাৰ কৰিছোঁ। থেংক ইউ এভৰিৱান। থেংক ইউ ছাৰ, ধন্যবাদ। হয়, এতিয়া মই নেক্সট মাতিছোঁ, আমাৰ মাজত আছে ৰাফিক আলী চিকদাৰ ছাৰ। ছাৰে উপস্থিত আছে নে চাইছোঁ, ৰ'ব। হয়, ৰাফিক আলী চিকদাৰ ছাৰ আমাৰ মাজত উপস্থিত আছে নেকি? তেখেতক মই দেখা পোৱা নাই। তেখেত চাগে ব্যস্ত, সেইটো কাৰণে আহিব পৰা নাই। চ' তেখেতৰ নেক্সট মই মাতিছোঁ এতিয়া মইনুল হক ছাৰ, ওদালগুৰিৰ পৰা। হয়, মইনুল হক ছাৰ, ৱেলকাম। ৱেলকাম হয় মেম, ছাৰ, থেংক ইউ আপোনাৰ মেম। টেষ্টিমনি ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালোঁ। আপুনি এতিয়ালৈকে যিমান আপোনাৰ এক্সপিৰিয়েঞ্চ আছে বা যিখিনি আপুনি প্ৰডাক্ট ব্যৱহাৰ কৰিছে, বা আপোনাৰ পেচেণ্টক আপুনি কি কি প্ৰডাক্টছ ব্যৱহাৰ কৰাইছে আৰু ক'ত কেনেকুৱা ৰিজাল্ট পাইছে, তাৰ বিষয়ে আপুনি অকণমান আমাৰ মাজত ভাগ বতৰা কৰিব। ধন্যবাদ ছাৰ। হয়, থেংক ইউ। পোনপ্ৰথমে আজিৰ সন্ধিয়াৰ সাপ্তাহিক মিটিঙত উপস্থিত থকা সকলো সদস্যলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি আমি 6টা টিমৰ সকলোৱে একগোট হৈ আমি নিজৰ যিখিনি মনৰ ধাৰণা বা ভাগ বতৰা বা যিখিনি আমি অভিজ্ঞতা আমি ইয়াতে ভাগ বতৰা কৰোঁ, আৰু সেই ভাগ বতৰা কৰাৰ বিনিময়ত আমাৰ মনৰ ভাৱ আদান প্ৰদান হোৱাৰ ফলত আমি আমাৰ মনটোক এটা বিকাশত বৃদ্ধি লৈ পৰিৱৰ্তন কৰিব। গতিকে ঠিক তেনেকুৱা এটা প্লেটফৰ্ম। আজিৰ এই এটমি মঞ্চখনত সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ সকলোৰে আপলাইন এই মেহনুত আপলাইন কেশৱ মেম দত্ত আমাৰ সকলোৰে আপলাইন হয়। গতিকে তেখেতলৈকে মই
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু পোনপ্ৰথমে মই মোৰ পৰিচয়টো দিবলৈ ৰৈ গ'ল, কিন্তু মই পৰিচয়টো দি লওঁ বাৰু। মোৰ আপলাইন ৰফিক সিকদাৰ ছাৰ আৰু মুজাফৰ ছাৰ, আৰু মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। মোৰ নাম মইনুল হক। এইখিনি আছিলে মোৰ পৰিচয়, আৰু লগতে মোৰ প্ৰডাক্ট যিখিনি মই ইয়াৰ পৰা কিনিছো বা যিখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছো, তাৰে কিছুমান গুণাগুণ মই নিশ্চয় সেইখিনি মই ভাগ বতৰা কৰিবলৈ চেষ্টা কৰিম। যদি কৰবাত কিবা ভুল ভ্ৰান্তি হয়, নিজৰে এজন এই এটমি মঞ্চৰ সদস্য হিচাপে সকলোৱে ক্ষমা মাৰ্জনা কৰিব বুলি মই আশা ৰাখি মই আৰম্ভ কৰিবলৈ লৈছো। পোনপ্ৰথমে মোৰ মাৰ যিখিনি সমস্যা আছিলে, আজি প্ৰায় সৰু কালৰ পৰাই বুলি ক'ব লাগিব। কাৰণ জন্ম হৈ যেতিয়াই বুজিব পাৰিছো, তেতিয়াৰ পৰাই দেখা পাইছো মোৰ মাৰ মানে বহু গুণে বেমাৰ আছিলে, যিবিলাক বেমাৰ নেকি ক'বলৈ ভাষা নাই। বাত বিষৰ পৰা, টিবি বেমাৰৰ পৰা, গাঁঠি বিষৰ পৰা, বিভিন্ন ধৰণৰ সমস্যা আছিলে। কিন্তু যিবিলাক সমস্যা আছিলে, অকল ডক্তৰৰ লগত যুঁজি যুঁজি হয়তো সেইখিনি মানে আজিলৈকে সমাধান পোৱা নাছিলো। আজি প্ৰায় এবছৰ হ'ব মই এটমিত জইন কৰিছো। আৰু যেতিয়া জইন কৰিছো, তেতিয়া মোৰ মা আজি ধৰি লওক যে মই জইন কৰিছিলো 10/11/2024 তাৰিখত। তাৰ পিছতে যেতিয়া নেকি মই দেখা পালো যে মোৰ মাৰ যিখিনি সমস্যা, এই সমস্যাখিনি মই দেখা পাইছো যে যিমান ডক্তৰৰ তাত যোৱা যায়, পইচা ঠিকে যায়, কিন্তু আমি ছাকচেছ হ'ব নোৱাৰো, বা ঘৰৰ মানুহ কোনো শান্তিমতে এষাৰ বা একেলগে বহি যে শান্তিমতে থাকিব বা এটা শান্তিময় থাকিব, সেই বস্তুটো নাছিলে। কিন্তু যেতিয়া নেকি এই এটমিত অলপ মনস্থ আহিল মোৰ মনৰ পৰা, তেতিয়া মই ভাবিলো যে এই এটমিৰ প্ৰডাক্টখিনি মই খুৱাম। মই নিজে নিজে ভাবিছিলো যে এটমিৰ প্ৰডাক্টৰ বিষয়ে কেনেকৈ পাম, ইয়াৰ যিখিনি প্ৰডাক্টৰ বিতংখিনি মই কেনেকৈ বুজিব পাৰিম। লগে লগে মই ইয়াৰ গুণাগুণখিনি মই সুবিধাখিনি পালো, আৰু মোক দিলে, ৰফিক ছাৰে দিলে। মই প্ৰডাক্টৰ গুণাগুণখিনি মই বুজিব ধৰিলো। তাৰপিছত যিখিনি সমস্যা আছিলে, সেই সমস্যাৰ লগত মই গোটেইখিনি চালি জাৰি চালো যে ইয়াৰ যিখিনি সমাধান আছে, নিশ্চয় এই প্ৰডাক্টৰ দ্বাৰা মই সফল হ'ব পাৰিম। তাৰপিছত মই ঘৰত কথাখিনি মই আলোচনা কৰিলো। ঘৰত আলোচনা কৰাৰ পিছত ঘৰৰ মানুহে, যিহেতু মোৰ দেউতাই কথাখিনি গুৰুত্ব নিদি মোৰ মাইক লৈ, মোৰ সৰু ভাইটিক লৈ তেজপুৰলৈকে গুচি গ'ল। গুচি যোৱাৰ পিছত ডক্তৰক দেখুৱালে। ডক্তৰে একেদিনাই 18-19 হাজাৰ টকাৰ প্ৰডাক্ট আৰু লেবৰেটৰী গোটেইখিনি কৰিলে। কাৰণ লেবৰেটৰীত গ'লে ক'ত কেনেকে পইচা লয়, বা ডক্তৰে কি হিচাপত পইচা লয়, সকলোখিনি আমাৰ অলপ হ'লেও অভিজ্ঞতা আছে, যিহেতু মেডিচিন ডিপাৰ্টমেণ্টত আছো। কাৰণ প্ৰডাক্টখিনি দৰকাৰ নহ'লেও প্ৰডাক্টখিনি লিখি দিয়ে। লেবৰেটৰী কৰিব লগা নাথাকিলেও লেবৰেটৰী কৰিবলৈ দিয়ে, য'ত এটা লেবৰেটৰী কৰিলে হয়, ধৰি লওক যে RE2 টেষ্ট কৰিব দিলে, ব্লাডৰ টেষ্ট কৰিব, বিভিন্ন ধৰণৰ টেষ্ট বিলাক কৰিব, ঠিক সেনেকে পইচা পাতি এনেকে লৈ লয়। কিন্তু ক'বও নোৱাৰো, সহ্য কৰিবও নোৱাৰো, তেনেকুৱা এটা পৰিস্থিতিত যাব লগা হয়। মই ভাবিছো যদি আমাৰ ইয়াত যদি এইখিনি সমাধান ল'ব পাৰো, টকা বেছি গ'লেও কোনো কথা নাই, যিহেতু মাৰ ওপৰত আৰু একো হ'ব নোৱাৰে। তেতিয়া খুব এটা মোৰ কৰুণ এটা পৰিস্থিতি হৈ আছিলে। তাৰপিছত মই কি কৰিলো, তেওঁলোকে গুচি গ'ল, মোৰ অলপ বেয়াও লাগিলে। মই পইচা পাতিও নিদিলো খঙত। মোৰ ঘৰৰ কথাটোৱে মই তথাপি শ্বেয়াৰ কৰিছো। মা যেতিয়া তেজপুৰলৈকে গ'ল, মই পইচা পাতিও নিদিলো। দেউতাই এনেকে খৰচ কৰি আহিলে, আহি ক'লে যে পইচা পাতি নিদিলে ল'ৰাজনে। বাৰু মই মনে মনে আছো। তাৰপিছতে মই তাৰ মাজতে কিছুদিন আগতেই মানে হেৰি কৰিছিলো, মই প্ৰডাক্ট, মোৰ ডেটটো বাৰু মনত নাই,
মানে মই 7,000 নে 8,000 টকাৰ মই প্ৰডাক্ট অৰ্ডাৰ দিলোঁ। সেইখিনিও আহি পালে মাজত। তাৰপিছত তেওঁলোকে যেতিয়া তেজপুৰৰ পৰা গুচি আহিল আৰু বাকীখিনি মই প্ৰডাক্ট তাৰে মাজতে অৰ্ডাৰটো দিলোঁ। এনেকে মই 35,000 টকাৰ প্ৰডাক্ট অৰ্ডাৰ দিলোঁ। তাৰপিছত যিখিনি প্ৰডাক্ট ডক্টৰে দিছিলে সেইখিনি প্ৰডাক্ট আনি কিনে মাত্ৰ এদিন খালে, খোৱাৰ পিছতে ৰাতি খালে, ৰাতিপুৱাই দেখা পাওঁ যে বিচনাৰ পৰা উঠিব নোৱাৰে। কাৰণ তাতে যিখিনি প্ৰডাক্ট দিছে, বহুত পাৱাৰফুল প্ৰডাক্ট দিছে। সেইখিনি খোৱাৰ পিছত যে বেমাৰ যে কিউৰ নহয়, সেইখিনি তেওঁলোকে বুজি নাপায়। তো সেইখিনি কিউৰ যে নহ'ব, সেইখিনি আমি বুজিব পাৰিছো যে সেইখিনি কিউৰ নহয় 100%। হয়তো কিবা হ'লেও থাকিব আৰু সেইখিনি কমি থাকিব, বেমাৰৰ পৰা পৰিত্ৰাণ নাপায় আৰু কেইদিনমান পিছতে আকৌ বেমাৰটো আৰম্ভ হ'বলৈ ধৰিব। তো তেনেকুৱা ধৰণৰ সমস্যা থাকে কাৰণে আমি অলপ চিন্তা কৰোঁ, ঘৰৰ কাৰণে চিন্তা কৰোঁ, কিন্তু তেওঁলোকে সেইখিনি কথা বুজিব নোৱাৰে। কাৰণ মেডিচিনৰ ডিপাৰ্টমেণ্টত যদি নোসোমায়, অনুভৱ গোটেইখিনি কৰিব নোৱাৰে। কিছু পৰিমাণ হ'লেও কমি থাকিব। তো গ'ল, তাৰপিছতে এনেকে মই প্ৰডাক্টখিনি এদিনমান সেনেকে থাকিল। তাৰপিছত মাৰ মোৰ যি অৱস্থা দেখা পালোঁ, তাৰপিছত মাক মই ক'লো যে মা, তুমি এইখিনি প্ৰডাক্টখিনি খোৱা আৰু যিখিনি ডক্টৰৰ পৰা আনিছো সেইখিনি তুমি থৈ দিয়া, দেউতাক একো ক'ব নালাগে। তুমি যদি খাই কিনে মৰা, লাগে এইটো খাই যদি মৰা, তথাপি মই শান্তি পাম। মানে এনেকুৱাকে কৈছিলো মই। যদি এইখিনি প্ৰডাক্ট খোৱাৰ পিছতো যদি তুমি মৰি যোৱা, তথাপিও মানে মোৰ প্ৰডাক্টখিনি খোৱাৰ পিছত কিবা হ'ব আৰু মালিকে চাব, তুমি কিন্তু এইখিনি প্ৰডাক্ট খাব নালাগে। মই কি কৰিলো, প্ৰডাক্টখিনি লৈ মই এক্সট্ৰা জেগাত মই থৈ দিলো আৰু এটমিৰ প্ৰডাক্টখিনি মই একেলগে হেমহিম, টুথপেষ্ট, তাৰপিছতে বাকী যিমানখিনি প্ৰডাক্ট আছিলে সেইখিনি প্ৰডাক্টও মই দিলোঁ। ব্লেক কফি দিলোঁ, মিল্ক ক্ৰিষ্টেল দিলোঁ, বিভিন্ন ধৰণৰ প্ৰডাক্টবিলাক আমি দিলোঁ। দিয়াৰ পিছত যেতিয়া নেকি এমাহ 1.5 মাহ হ'ল, খোৱাৰ পিছতে প্ৰেছাৰ বেছি হ'বলৈ ধৰিলে। তাৰপিছত আৰু যিটো ইউৰিক এচিডৰ যিটো সমস্যা আছিলে, সেইটো মানে বহুখিনি এটা হৈ আছিলে। মানে গোটেই মানে কঁকালৰ পৰা একদম ভৰিৰ পতালৈকে স্কিনটো একেবাৰেই নাছিলে, ঘাঁ হৈ গৈছিলে আৰু গছৰ আঠাৰ নিচিনা বৈ থাকিছিলে, মানে আঠা নিচিনাকে ব্লাড বিলাক বৈ আছিলে। তো এনেকুৱা অৱস্থা এটা পৰিস্থিতি হৈ আছিলে। তাৰপিছত এইটো লাহে লাহে শুকাবলৈ ধৰিলে, আকৌ অলপ বাঢ়ে, আকৌ অলপ কমে, এনেকে কৰোতে কৰোতে যেতিয়া প্ৰায় 2.5 মাহ মান গুচি গ'ল, গুচি যোৱাৰ পিছত লাহে লাহে কমিবলৈ ধৰিলে। এনেকে কমি 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 প্ৰায় 3.5 মাহ মান ল'লে সময়। তাৰপিছত লাহে লাহে কমিয়ে থাকিলে, আজিলৈকে সম্পূৰ্ণ সেইখিনি নোহোৱা হৈ গৈছে। গতিকে প্ৰডাক্টখিনি যে আমাৰ যে গুণাগুণ আছে, আমি আচলতে প্ৰডাক্টখিনি যদি ইউজ সম্পূৰ্ণভাৱে যদি আমি নকৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা বুজিব নোৱাৰিম। গতিকে আমাৰ প্ৰডাক্টবিলাক হ'ল সদায় দীঘলীয়া কোৰ্চ, আৰু দীঘলীয়া কোৰ্চ হয়, কিন্তু আমাৰ সমাধান আছে। এলোপেথিকত কাম কৰিছো ঠিকেই, কিন্তু আমাৰ এলোপেথিকৰ মানে সমাধানটো নাই। আয়ুৰ্বেদিকৰো সমাধান কিছুমানৰ নাই, কিন্তু সেইবিলাক প্ৰডাক্ট মানে অকল বেনিফিটহে আছে। যিবিলাকৰ ৰিজাল্ট নাই, সেইবিলাকৰ অকল বেনিফিট আছে। আমাৰ ইয়াতে বেনিফিটো আছে, ৰিজাল্টো আছে, মানে কোৱালিটিটো কোম্পানীটো সম্পূৰ্ণ বেলেগ। গতিকে কোম্পানীটো আমাক এনেকুৱাকে এটা ভাল এটা কৰ্মসংস্থাপনৰ লগত, নিজৰ স্বাস্থ্যৰ লগত যে ইমান এটা সুপৰিকল্পিতভাৱে যে আমাক এই কোম্পানীয়ে যে এনেকুৱা এটা প্লেটফৰ্ম দিছে, তাৰ লগতে আমি ইনকামো ল'ব পাৰিছো, বা হয়তো বহুতে লৈছে বা ল'ব, এনেকুৱা পৰিস্থিতিত আছে। গতিকে আমাৰ প্ৰডাক্টখিনি আচলতে আমি ব্যৱহাৰ কৰিবলৈ হ'লে আমি ধৈৰ্যশালী হ'ব লাগিব। আচলতে আমি যদি ধৈৰ্য সহকাৰে যদি প্ৰডাক্টখিনি আমি ইউজ নকৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা সফল হোৱাটো সম্ভৱ নহয়। কাৰণ প্ৰডাক্টখিনি আমাৰ কোনো চাইড ইফেক্ট নাই। আমি যিখিনি আমাৰ সমস্যা থাকে, সেই গোটেইখিনি সমস্যা আমি বুজিব নোৱাৰো। হয়তো আমি কিবা এটা সমস্যা বাহিৰত আমি গম পালো যে মোৰ এই প্ৰব্লেমটো হৈছে বা মোৰ এই ঘামুচিটো হৈছে, কিন্তু সেইখিনিৰ কাৰণে যিটো প্ৰডাক্ট খাম, হয়তো তাৰ লগতে আৰু বাকী যিমান সমস্যা ভিতৰুৱাকে থাকিব, সেইখিনি সমস্যাও আমি নজনা অৱস্থাতে আমাৰ বডিৰ পৰা সেইখিনিও কাম কৰি দিব পাৰে। গতিকে এনেকুৱা ধৰণৰ প্ৰডাক্ট হয়। গতিকে আমি প্ৰডাক্টবিলাক আমি যদি যধে মধেও যদি খাওঁ, তথাপিও আমাৰ কোনো অন্যায় বা তেনেকুৱা ক্ষতিগ্ৰস্ত কৰা প্ৰডাক্ট নহয়। গতিকে আমি প্ৰডাক্টবিলাক ইউজ নকৰালৈকে আমি একো বুজিব নোৱাৰিম। আৰু আমি যিকোনো বস্তু আমাৰ কোৰ্চ সম্পূৰ্ণ নোহোৱালৈকে ইয়াৰ পৰা সমাধান নাপাওঁ। বহুত মানুহ এনেকুৱা আছে যে প্ৰথম অৱস্থাত কিছু প্ৰডাক্ট খালে,
খাব দিছে 4 মাহ, 4 মাহৰ প্ৰডাক্ট খাব লাগে। তেওঁ এমাহ খালে, 15 দিন খালে, খাই উঠি তেওঁ ক'লে যে মই ৰিজাল্ট পোৱা নাই, ভাল পোৱা নাই। সেইটো তেওঁৰ মানে মতলবী কথা হ'ব। কাৰণ তেওঁ প্ৰডাক্ট সম্পূৰ্ণ যিখিনি খাব লাগে সেইখিনি যদি সম্পূৰ্ণ নাখায় তেতিয়াহ'লে বেমাৰটো কেনেকে ভাল হ'ব। আৰু সেই মানুহজনে আনক যদি কয় যে মোৰ বেমাৰ ভাল হোৱা নাই, কিবা হোৱা নাই, মই ইয়াৰ পৰা সফল হ'ব পৰা নাই, এইটো তেওঁৰ একদম সম্পূৰ্ণ ভুল। কাৰণ আমাৰ প্ৰডাক্টখিনি সদায় মানে কোৰ্চটো বিচাৰে আৰু যিকোনো বস্তুৰ আমাৰ এটা সময় থাকে, সেই সময়লৈকে আমি অপেক্ষা কৰিব লাগে। কাৰণ একেদিনে একো বস্তু হেৰি হ'ব নোৱাৰে, বেমাৰটো একেদিনা নহয়। কমচে কম বেমাৰটো এটা যিকোনো এতিয়া কিডনী প্ৰব্লেমটো যদি হয়, সেই বেমাৰটো মানে প্ৰায় বহুত দিন লাগে। সেইটো কিমান দিন লাগে বাৰু সেইটো নিৰ্দিষ্টকৈ ক'ব নোৱাৰি, এমাহো লাগিব পাৰে, 2 মাহো লাগিব পাৰে, কিন্তু একেদিনাই বেমাৰটো নহয়। কিন্তু সেই বেমাৰটো যেতিয়ালৈকে হৈ এটা সময়ত যায়, ধৰি লওক যে 2 মাহ বা 3 মাহ, 3 মাহলৈকে সেই বেমাৰটো হৈ যেতিয়া নেকি পৰিপূৰ্ণভাৱে একেবাৰে ভিতৰত মানে হৈ উঠি বাহিৰলৈ যেতিয়া ওলাব, তেতিয়াহে মানুহে গম পায় যে মোৰ বেমাৰটো হৈছে। আৰু তেতিয়াই ভাবে যে মোৰ এই বেমাৰটো হঠাৎ কেনেকে হ'ল। কিন্তু আচলতে বেমাৰবিলাক আমি খুব কম দিনৰ ভিতৰত নহয়, সময় লয়। গতিকে সেইখিনি বস্তুটো আমি সদায় সজাগ হ'ব লাগে। আৰু সজাগ হৈ থাকিলেহে আমি সুস্থ থাকিব পাৰিম। গতিকে এনেকুৱা সমস্যা সমাধানৰ কাৰণে আমাৰ ইয়াতে প্ৰডাক্ট আছে। ত' প্ৰডাক্ট বিলাক যদি আমি ইউজ কৰো, হয় আমাৰ দেখাত মানে বহুখিনি টকা একেলগে যায়, কিন্তু আচলতে অংকটো আমাৰ ভুল। কাৰণ আমাৰ ইয়াতে সমাধান আছে। আমি যদি সেই সমাধানটো যদি লওঁ, তেতিয়াহ'লে আমাৰ টকাটো দেখাত একেলগে যায়, কিন্তু সমাধানটো আমি সম্পূৰ্ণভাৱে ইয়াৰ পৰা পাব পাৰো বা নিৰ্মূলো হ'ব পাৰে। গতিকে সেইখিনি সাহস আমি সকলোৱে ৰাখিব লাগে। আৰু আমাৰ প্ৰডাক্টবিলাক যিসকলে হয়তো ইউজ কৰা নাই, ইউজ কৰিলে বুজিব পাৰিব। আৰু প্ৰায় আমাৰ সকলো সদস্যই আপলাইন ডাউনলাইন সকলোৱে প্ৰডাক্ট কম বেছি পৰিমাণে ইউজ কৰি আহি আছে। গতিকে সকলোৱে এনেকৈ কৈ ইউজ কৰক। আৰু এটা কথা, মোৰ মাৰ মানে কথাষাৰ ক'বলৈ ৰৈ গ'ল। যিটো নেকি এই মানে লিভাৰৰ যিটো সমস্যা সেইখিনি দুৰ্বল হ'ল, হাৰ্টৰ যিখিনি সমস্যা সেইখিনিও সম্পূৰ্ণভাৱে সুস্থ হৈছে। তাৰপিছত যিটো ডক্তৰে কৈছিলে কিডনী মানে অলপ ডেমেজ হোৱা বুলি কৈছিলে, জাষ্ট আৰম্ভ হৈছে আৰু 2 মাহ মান হৈছিলে। ত' সেইখিনিও এতিয়া নাই, এতিয়া সম্পূৰ্ণ সুস্থ। কিন্তু এনে গাৰ বিষৰ ভিতৰত এতিয়া এই ভৰিৰ গাঁঠিটো অলপ বিষ আছে, কিন্তু সেইখিনিৰ কাৰণে প্ৰডাক্ট বাৰু খুৱাই আছো। সেইখিনি অলপ সময় ল'ব, যিহেতু প্ৰায় 60 এজ হৈ গ'ল। গতিকে সকলো বস্তু লাহে 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 সম্পূৰ্ণ নোহোৱা হ'ব। গতিকে সময়টো ল'ব। গতিকে এইখিনি মোৰ মাৰ যিখিনি টেষ্টিমনি আছিলে, মই এইখিনি ক'লো। আৰু মোৰ যিটো স্কিনৰ প্ৰব্লেম আছিলে, মই একচুৱেলি বহুত দিন আগৰ পৰাই মই টেবলেট বা তেনেকুৱা খাই আছিলো, কিন্তু মোৰ কাম দিয়া নাই। তাৰপিছতে মই যিটো এটমিৰ কি আমাৰ বডি ক্লিনচাৰ, মই এইটো ইউজ কৰি এটা ভাল হৈ গ'ল। তাৰপিছতে মই গেপছ দি দিলো। গেপছ দিয়াৰ পিছত মোৰ অলপ দেখা দিলে আকৌ সেই বেমাৰটো, ঘামুচি ওলাই গ'ল। তাৰপিছত মোৰ মিছেছৰো সেনেকে দেখা পালো। আকৌ এতিয়া মই ইউজ কৰি আছো, এতিয়া মোৰ নোহোৱা হৈছে। গতিকে আচলতে কন্টিনিউ কৰিব লাগে। আৰু আমাৰ এইবিলাক সম্পূৰ্ণ খাদ্য, আমি এৰি দিলে হয়তো আমাৰ সমস্যাবিলাক আহিয়ে থাকে। গতিকে সেই সমস্যাৰ পৰা আমি পৰিত্ৰাণ থাকিবলৈ হ'লে যিখিনি আমি হয়তো ভেজাল খাদ্যবিলাক আমি খাওঁ। আজি ইয়াতে ধৰি লওক যে মই এইটো ইউজ কৰিছো, মই তাৰ পিছৰ পৰা মই পিয়ৰ খাদ্যবিলাক খাই আছো, তেতিয়াহে মোৰ বেমাৰটো নহ'ব। কিন্তু এতিয়া পিয়ৰ বস্তুটো আমি ক'ত পাম? গতিকে পিয়ৰ বস্তুটো আমাৰ নাই, যাৰ কাৰণে আমি যিটো বস্তু আমি খাইছো ভেজালে খাই আছো। গতিকে ভেজালটোৰ পৰা পৰিত্ৰাণ হোৱাৰ কাৰণে আমি প্ৰডাক্টবিলাক আমি ইউজ কৰি থাকিব লাগিব। তেতিয়াহে আমি ইয়াৰ পৰা ছাইডত থাকিব পাৰিম বা আমি আঁতৰত থাকিব পাৰিম। আৰু কিছুমানৰ সেনেকে নোহোৱাও হৈ যাব। সেইটো এটা মানে ডাঙৰ কথা। কাৰণ আমি প্ৰডাক্টবিলাক ইউজ কৰি থাকিলেহে আমাৰ মানে সেইখিনিৰ পৰা আমি সম্পূৰ্ণভাৱে নিখুঁত হৈ থাকিব পাৰিম। গতিকে এইটো এটা মোৰ এটা আছিলে, অভিজ্ঞতা আছিলে, মই সেইখিনিয়ে ক'লো। আৰু বাকী টুথপেষ্টৰ বিষয়েতো সকলোৱে কৈয়ে থাকে, তথাপিও মই কৈছো। আজি মই আমাৰ ইয়াৰ পৰা বহুত দূৰ হয়, মঙলদৈ ডিষ্ট্ৰিক্ট, দৰং ডিষ্ট্ৰিক্ট হয় মঙলদৈ। ত' তাতে মোৰ এজন বাইদেউ হয়, তেখেতৰ বহুখিনি প্ৰব্লেম এটা আছিলে। অকল টুথপেষ্ট, তেওঁ হ'ল একচুৱেলি এডভকেট হয়। ত' তেওঁ ভিনদক মানে মই ইমান মানে বুজাই কৈছো, কিন্তু তেওঁ মানে বিশ্বাস
তাৰপিছত মই টুথপেষ্ট এটা তিনিটা ফ্ৰী দিলো মই। আজি মই খবৰ ললো, এতিয়া কালি তেওঁৰ লগা হ'ল। এতিয়া অহাকালি তাৰমানে তেওঁ শ্বপিংটো কৰিব বুলি কৈছে। আইডিও বনাই দিছো, লগ ইন কৰা নাই বাৰু। তো আজি সেইখিনি কিয় কৈ আছে? কাৰণ এই প্ৰডাক্টখিনি দিয়াৰ পিছত মানুহজনে যেতিয়া বিশ্বাসটো আহিব, আৰু সেই বিশ্বাসটো লোৱাৰ কাৰণে আমি সম্পূৰ্ণভাৱে তেওঁৰ লগত জড়িত হৈ থাকিব লাগিব, আৰু আমি আলোচনাত থাকিব লাগিব। আৰু তেওঁৰ লগত হয়তো কম্প্ৰমাইজ কৰিব লাগিব। কিছুমান কথা ক'লে, সুধিলে আমি কথাখিনি কাটিব লাগিব, বুজাব লাগিব, আমি বুজাব পৰা হ'ব লাগিব। তেতিয়াহে সেই মানুহজনক এক্টিভ কৰিব পাৰিম। গতিকে আজি তেওঁ নিজে মুখে কৈছে যে মোক টুথপেষ্টটো লাগে, আৰু দুজনমান মানুহে এনেকে বিচাৰিছে। যদি গেছৰ সমস্যা এনেকে যদি পৰিত্ৰাণ কৰে, তেতিয়াহ'লেতো ভালেই। গতিকে মোক টুথপেষ্টটো কালি মোক যেনেকে নহওক আনি দিয়া, এনেকে কৈছে। মই কৈছো মই আনি দিব নালাগে, আপুনি আইডিটো বনাইছে, গতিকে আইডিতে আপুনি টুথপেষ্টটো অৰ্ডাৰ দিব পাৰিব, আৰু অৰ্ডাৰ দিয়া লগে এইটো প্ৰডাক্টটো আপোনাৰ হাতৰ পৰা 10 দিনৰ ভিতৰত আপোনাৰ ঘৰত যাব। হয় নেকি বুলি ক'লো। হয়, এইটো সুবিধা আছে। গতিকে আমাৰ সকলো ফালে দিয়ে সুবিধা আছে। আমি এটমিক যিফালে লৈ যাওঁ আমাৰ সিফালে যাব। গতিকে এনেকুৱা হয়, মানে কোনো ফালেদি কাৰো কোনো সমস্যা নহয়, কাৰো কোনো ক্ষতি নহয়, বৰঞ্চ লাভে লাভ। গতিকে সেইখিনি আমি আচলতে শুদ্ধ মনে আমি চিন্তা কৰিব লাগে। আকৌ সকলোৱে সেনেকে চিন্তা কৰক। চিন্তা কৰিলে নিশ্চয় সকলোৱে আগবাঢ়িব পাৰিব। গতিকে মই আৰু বিশেষ দীঘলীয়া নকৰি মই এইখিনিয়ে কৈ মই সমাপ্ত কৰিছো, আৰু মোৰ মাইক্ৰফোনটো আমাৰ কেশৱ মেমলৈকে মই আগবঢ়াই দিছো। হয়, ৱেলকাম কেশৱ মেম। হয়, ধন্যবাদ ছাৰ, থেংক ইউ। থেংক ইউ মেম। বহুত বহুত ধন্যবাদ জনালো। ছাৰে অতি সুন্দৰকৈ সকলো মন্তব্য আগবঢ়ালে, টেষ্টিমনি ভাগ বতৰা কৰিলে। নিশ্চয় আমি তেওঁ মন্তব্যৰ পৰা, তেওঁ যিখিনি টেষ্টিমনি আগবঢ়ালে তাৰ কথা আজি বুজিব পাৰিছো যে কি কি প্ৰডাক্টছ ব্যৱহাৰ কৰিলে কি কি সমস্যাত আৰোগ্য হ'ব পাৰি। জ্ঞাপন কৰিছো। নেক্সট থেংক ইউ মেম। এতিয়া আমাৰ মাজত আছে, হয়, থেংক ইউ ছাৰ। হয়, এতিয়া আমাৰ মাজত আছে শ্ৰীমতী মঞ্জু আৰা খাতুন মেম, বঙাইগাঁৱৰ পৰা। মই মঞ্জু আৰা খাতুন মেমক ৱেলকাম জনাইছো। ৱেলকাম মঞ্জু আৰা খাতুন মেম। হয় মেম, থেংক ইউ মেম। আপোনাৰ যিমান টেষ্টিমনি আছে, আপুনি হয়, আপোনাৰ কি কি সমস্যা আছিলে আগতে, বা আপুনি এতিয়া কেনেকুৱা পাইছে, তাৰ বিষয়ে আমাৰ মাজত দুআষাৰ ক'ব বুলি অনুৰোধ জনালো। আৰু আপুনি যদি কাৰোবাক আৰু কোনোবা কাৰোবাক শ্বেয়াৰ কৰিছে, কোনোবা সদস্যক প্ৰডাক্ট শ্বেয়াৰ কৰিছে, তেওঁলোকে কিবা যদি সুফল পাইছে তাৰ বিষয়েও অৱগত কৰাব বুলি অনুৰোধ জনালো। ৱেলকাম মেম। হয়, থেংক ইউ মেম। আই লাভ এটমি ইণ্ডিয়া জয়তে আজি এই সাপ্তাহিক সন্ধিয়া মিটিংখনত উপস্থিত সকলো সদস্যাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। হয়, মই মঞ্জু আৰা খাতুন, পৰিচয় দি দিছো। মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰোঁ। মোৰ আপলাইন শ্ৰদ্ধাৰ মুজাফৰ আলী ছাৰ। মই এটমিত যোগদান কৰিবলগীয়া 6 মাহ হৈছে। এই 6 মাহত মই এটমিত কেইবাটাও প্ৰডাক্ট ব্যৱহাৰ কৰিছো। মোৰ গেছৰ সমস্যা আছিল। গেছৰ বহুত প্ৰব্লেম আছিল, মই খাব পৰা নাছিলো, পেট ফুলা ফুলা যেন লাগিছিল, মোৰ বিষাইছে, আৰু লেট্ৰিনৰ হৈছিলে, 2-3 মান মূৰে মূৰে হৈছিলে। মই গেছৰ প্ৰব্লেম বহুতে আছিলে। মই এল'পেথিক গুৱাহাটী গেষ্ট্ৰলজিষ্ট ডক্টৰৰ পৰা ট্ৰিটমেণ্ট কৰিছিলো, কিন্তু কোনো ধৰণৰ আৰাম পোৱা নাছিলো। তাৰপিছত ৱেষ্ট বেংগলৰ শিলিগুৰিত এক অন্যতম হস্পিটাল, যাৰ নাম হ'ল নিউট্ৰিয়া হস্পিটেল, তাতে বহুত পৰীক্ষা নিৰীক্ষা কৰি বহুত ঔষধ দিছিলে, তাতেও আৰাম পোৱা নাছিলো। তাৰপিছত আকৌ মই ভাৰতৰ আন এটা অন্যতম হস্পিটেল, হায়দৰাবাদৰ AIG হস্পিটেল, য'ত গেষ্ট্ৰলজিষ্ট বিভাগৰে মানে ট্ৰিটমেণ্ট হয়, তাতেও মোৰ বহুত পৰীক্ষা নিৰীক্ষা কৰি মোক 6 মাহৰ কাৰণে হেৰি কোৰ্চ দিছিলে।
6 মাহ মই কোৰ্চ পুৰা কৰাৰ পিছতো মই আৰাম পোৱা নাই। আৰাম পাই আকৌ বেমাৰটো আকৌ মানে আহে। তাৰপিছত মই এটমি প্ৰডাক্ট, নিউট্ৰিচিটিকেল মিক্স, মৰিংগা আৰু টুথপেষ্ট এই তিনিটা ব্যৱহাৰ কৰি মই আজি বহুত সুস্থ হৈছোঁ। গেছৰ প্ৰব্লেম বৰ্তমান আৰু নাই। আজি মই আকৌ মোৰ বহুত এটা মানে শৰীৰত বহুত মানে উইক আছিলোঁ। তাৰপিছত মই 100% পিউৰ স্প্ৰুলিনা ব্যৱহাৰ কৰি তাৰ পৰা পৰিত্ৰাণ পাইছোঁ। আৰু মোৰ নাৰ্ভৰ প্ৰব্লেমো আছিলে। নাৰ্ভৰ প্ৰব্লেম হওঁতে মানে 3-4 বছৰ হ'ল মোৰ নাৰ্ভৰ প্ৰব্লেম হৈছে। তাৰ কাৰণেও বহুত ট্ৰিটমেণ্ট লৈছোঁ ডক্তৰৰ পৰা। কিন্তু আৰাম পোৱা নাই। এতিয়া মই এলেস্কা ওমেগা 3 ব্যৱহাৰ কৰি মই বহুত ভাল পাইছোঁ। এতিয়া মই আৰু নাৰ্ভৰ কাৰণে বেলেগ মেডিচিন ল'ব লগা নহয়। এতিয়া ওমেগা 3 খাই আছোঁ। তাৰপিছত মোৰ ফেচত স্কিন প্ৰব্লেম হৈছিল। তাৰ কাৰণেও মই ফকৰুদ্দিন আলি আহমেদ মেডিকেল হস্পিটেলত স্কিন স্পেচিয়েলিষ্ট ডক্তৰৰ পৰাও ট্ৰিটমেণ্ট লৈছোঁ। কিন্তু ভাল পোৱাৰ পিছত আকৌ সমস্যাটো আকৌ আহিলে। তাৰপিছত মই এটমি প্ৰডাক্ট ইভিনিং কেয়াৰ ছেট ব্যৱহাৰ কৰি আছোঁ। এতিয়া মই 1.5 মাহমান হ'ল বা আৰু বেছিয়ে হৈছে। মই এসপ্তাহত 2 দিন বা 3 দিন ইউজ কৰোঁ। এই ইভিনিং প্ৰডাক্ট ইউজ কৰাৰ পিছত মোৰ আকৌ ধন্যবাদ জনাওঁ আৰু মই আশা কৰিম মোৰ নিচিনা এই এটমি প্ৰডাক্ট ব্যৱহাৰ কৰি মোৰ নিচিনা সুস্বাস্থ্য পাবলৈ সকলোৱে যাতে সক্ষম হয় আৰু মই বিশেষ নকয় আজি এটমি প্ৰডাক্টছৰ টেষ্টমনি এইখিনিতেই মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু আজি মই মোৰ মাইক্ৰফোনটো আজিৰ মিটিঙৰ হোষ্ট শ্ৰদ্ধাৰ কেশন দত্ত মেমলৈ হেণ্ড অভাৰ কৰিলোঁ। থেংক ইউ এভৰিৱান। হয়, থেংক ইউ। ৱেলকাম মেম। হয়, থেংক ইউ মেম। মঞ্জুৰা খাতুন মেমলৈ অশেষ ধন্যবাদ থাকিল। তেখেতে অতি সুন্দৰকৈ সকলোখিনি টেষ্টিমনি আগবঢ়ালে। তেখেতৰ কি সমস্যা আছিল আৰু কেনেকুৱা তেখেতে ইয়াৰ পৰা আৰোগ্য হৈছে সেইখিনি গোটেইখিনি আমাৰ মাজত জনাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। থেংক ইউ মেম। নেক্সট আছে সুৰেশ বড়ো ছাৰ, কিন্তু তেখেতে অনুপস্থিত। মই নেক্সট আহিছোঁ শ্বাৰুখ আহমেদ ছাৰৰ, মহম্মদ শ্বাৰুখ আহমেদ ছাৰৰ ওচৰলৈ ওদালগুৰিৰ পৰা। ৱেলকাম শ্বাৰুখ আহমেদ ছাৰ। হয়, আপোনাৰ টেষ্টিমনি ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালোঁ। আপুনি কি কি প্ৰডাক্ট ব্যৱহাৰ কৰিছে, কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে আৰু আপুনি কোনোবা যদি পেচেণ্টক বা কোনোবা সদস্যক শ্বেয়াৰ কৰিছে কি কি সমস্যাত আপুনি প্ৰডাক্ট দিছে তাৰ বিষয়ে আমাৰ মাজত ভাগ বতৰা কৰিব বুলি অনুৰোধ জনালোঁ। সকলোখিনি মন্তব্য আগবঢ়াব। থেংক ইউ ছাৰ, ৱেলকাম। হয়, থেংক ইউ। হয়। হয়, আজি সন্ধিয়া এটমি মঞ্চত উপস্থিত থাকিব পৰা আজি 6টা গ্ৰুপৰ সকলো সদস্যক মোৰ আন্তৰিকতা শুভেচ্ছা জ্ঞাপন কৰি আজিৰ আমাৰ সকলোৰে অফলাইন আমাৰ অতি মৰমৰ কেশন দত্ত মেমলৈ ভৱিষ্যত উজ্জ্বল কামনা কৰি মোক যিখিনি আজি টেষ্টিমনি ৰখাৰ বাবে আগবঢ়াই দিলে, গতিকে কেশন মেমলৈ অশেষ ধন্যবাদ জনাই মোৰ টেষ্টিমনি
খিনি আগবঢ়াই ল'বলৈ বিচাৰিছো। তাৰ আগত মোৰ পৰিচয়টো দি লৈছো। মই শ্বাৰুক আহমেদ, ওদালগুৰিৰ পৰা কৈছো। টেষ্টিমনি হিচাপত মই তেনেকুৱা প্ৰডাক্ট ব্যৱহাৰ কৰা নাই, মাত্ৰ 2-4টা প্ৰডাক্ট ব্যৱহাৰ কৰিছো। সেইখিনিৰ ওপৰতে মই টেষ্টিমনি খিনি আগবঢ়াম। প্ৰথমতে মই এটমিত আহাৰ এটাই উদ্দেশ্য, সেইটো হ'ল টুথপেষ্ট। টুথপেষ্টত আজি মই এটমি মঞ্চত যোগদান হ'ব পাৰিছো, আৰু টুথপেষ্টে মোক এটমিত লৈ আনিছে টান। আৰু মই ভাবো এটমিত আজি এই সন্ধিয়া এটমি মঞ্চত যি 6টা গ্ৰুপৰ যিখিনি সদস্য আছে, এই গোটেইখিনি সদস্যই হয়তো মই ভাবো একমাত্ৰ টুথপেষ্টৰ পৰাই এটমিত জড়িত হৈছে বুলি মই ভাবো। একচুৱেলি মই এটমি মঞ্চত অহাৰ কোনো উদ্দেশ্য নাছিল, কাৰণ ইয়াৰ আগতো মই কেইবাটা কোম্পানীত জড়িত হৈ আছিলো। যেতিয়া সেইকেইটা কোম্পানীৰ যিখিনি প্ৰডাক্ট মই ব্যৱহাৰ কৰিছো, তাৰ পৰা কোনো ধৰণৰ লাভালাভ পোৱা নাই, যাৰ কাৰণে কোম্পানীৰ আয়ুৰ্বেদিক কোম্পানী হিচাপত মোৰ এটা বিশ্বাস মনৰ পৰা উঠি গৈছিলে। তো এদিন হঠাৎকে মোৰ আপলাইন মনিৰুল হক ছাৰ, তেখেতৰ লগত প্ৰায়ভাগ লগ পোৱা যায়, আৰু বহুত আগৰে এটা বন্ধুত্ব পৰিচয় তেখেতৰ লগত আছে, ভাল বন্ধুৰ নিচিনা। আৰু এতিয়াও যদিও আমাৰ আপলাইন, আমাৰ বুলি মোৰ বুলি কৈছো, কিন্তু আগৰ যিটো সম্পৰ্ক বন্ধুত্ব, আমি বজাই ৰাখিছো। আৰু সেই বন্ধুত্বৰ খাতিৰত তেখেতে মোক কৈছিলে এইটো কোম্পানীৰ কথা। মই প্ৰথম অৱস্থাত মানা কৰি দিছিলো। তাৰপিছত তেখেতে মোক ক'লে, ঠিক আছে আপুনি কৰিব নালাগে, আপুনি মাত্ৰ এটা বস্তু ব্যৱহাৰ কৰক। কি বস্তু? তেতিয়া মোক ক'লে, আপুনি ৰাতিপুৱা টোপনিৰ পৰা উঠি প্ৰথম অৱস্থাত টুথপেষ্ট ব্যৱহাৰ কৰে, আৰু সেইটো টুথপেষ্ট দোকানৰ পৰা কিনি লৈ যায়। দোকানৰ পৰা যেতিয়া কিনি লৈ যায়, এই টুথপেষ্টৰ যিটো MRP, সেইটো MRP লয়, আৰু লোৱাৰ পিছত সেই টুথপেষ্ট দি আপুনি যে ৰাতিপুৱা ব্ৰাছ কৰে, ব্ৰাছ কৰাৰ পিছত কিবা গুণাগুণ পাইছে জানো? তেতিয়া মই ক'লো, গুণাগুণ তেনেকুৱাতো নাই, কিন্তু এটাই কথা, আমাৰ নিয়ম এটা, ৰাতিপুৱা মুখখন যদি আমি ব্ৰাছ নকৰো, তেতিয়াহ'লে আমাক ভাল নালাগে। এই ভাল লগাৰ কাৰণেহে আমি টুথপেষ্টটো ব্যৱহাৰ কৰো, বাকী একো গুণাগুণ নাই। তেতিয়া মোক ক'লে, আপুনি মোৰ পৰা এটা টুথপেষ্ট লৈ যাওক, এইটো টুথপেষ্টত যদি আপুনি কিবা গুণাগুণ পায়, তেতিয়া আপুনি মোক ক'ব, আৰু যদি আপোনাক ভাল লাগে এটমিত আপুনি আহিব। গতিকে তেখেতৰ কথাত মই এটা টুথপেষ্ট লৈ আহিলো। আনি কিনে এইটো টুথপেষ্ট ব্যৱহাৰ কৰাৰ আগতে মোৰ দাঁতৰ যিখিনি সমস্যা আছিলে, দাঁতৰ গুৰি দি যিটো তেজ ওলোৱা আছিল, তেজ ওলোৱা, দাঁতৰ বিষ, আৰু দাঁতৰ গুৰিৰ আলু ফুলা, এইখিনি সমস্যা মোৰ সদায়ে পাই আছিলো। তাৰপিছত যেতিয়া এইটো টুথপেষ্ট ব্যৱহাৰ কৰা আৰম্ভ কৰিলো, ব্যৱহাৰ কৰাৰ 2-3 দিন ব্যৱহাৰ কৰাৰ পিছত মোৰ দাঁতৰ গুৰিৰ যিটো তেজ, সেইটো ওলোৱা বন্ধ হ'ল।
তাৰপিছত লাহে লাহে যিটো বিষৰ অনুভৱ এটা হৈ আছিল, দাঁতৰ গুৰিৰ বিষ আছিল, সেই বিষখিনি নোহোৱা হ'ল। দাঁতৰ গুৰিৰ আলু যিটো ফুলি যায় সেইটোও বন্ধ হ'ল। তাৰপিছত মোক টুথপেষ্টটো খাবও দিছিলে গেছৰ কাৰণে। এটা সময়ত মোৰ এনেকুৱা আছিলে ডেইলি 2টাকে টেবলেট লগা আছিল গেছৰ, মোৰ আৰু মিছেছৰ। গেছৰ টেবলেট এদিন যদি খোৱা নাযায়, সেইদিনাখন গেছৰ কাৰণে বহুত এটা অশান্তি অনুভৱ হৈ আছিলে। গেছৰ যিটো বুকুত জ্বালা পোৰা, পিঠিৰ বিষ, গেছৰ বহুত ধৰণৰ বিষ হ'ব পাৰে গাত, এনেকুৱা ধৰণৰ বহুত এটা মানে কষ্ট অনুভৱ হৈ আছিলে। এই টুথপেষ্টটো যেনেকুৱা নিয়মত খাব দিছিলে, ৰাতিপুৱা কুহুমীয়া গৰম পানীৰ লগত 2টা পৰিমাণৰ টুথপেষ্টটো লৈ মিলাই কিনে, ঠিক তেখেতে কোৱাৰ দৰে এতিয়া খোৱা আৰম্ভ কৰিলো। এইটো খোৱাৰ কেইদিনৰ পিছৰ পৰাই গেছৰ অনুভৱটো নোহোৱা হ'ল। তো মই এটমিত জইন কৰিলো 1 মাৰ্চ 2025, আৰু 2001 মাৰ্চৰ 25ৰ পৰা যেতিয়া মই প্ৰথম যিদিনা আনিছো সেইদিনাৰ পৰা, তাৰ পিছদিনাৰ পৰাই খোৱা আৰম্ভ কৰিছো। আজিলৈকে মই টুথপেষ্টটো খাইয়ে আছো, মাজত অলপ গেপছ হৈছিল কেইদিনমান। তো যেতিয়াৰ পৰা মই আৰম্ভ কৰিছো, তেতিয়াৰ পৰা আজিলৈকে ফাৰ্মাচীৰ পৰা এটা গেছৰ টেবলেট মই ঘৰত অনা নাই। যিটো টেবলেট নেকি মোৰ সদায় এজনক এটাকে লগা আছিলে, আৰু এই টুথপেষ্টটো খোৱাৰ পিছত মোৰ কোনো ধৰণৰ গেছৰ অনুভৱ হোৱা নাই আৰু টেবলেট খাব লগা হোৱা নাই। অকল গেছে নহয়, এনেকুৱা ধৰণৰ আৰু কেইবাটাও প্ৰমাণ মোৰ হাতত আছে, মই নিজে পোৱা। তাৰপিছত এদিন কি হ'ল, মই ৰাতি ঘৰত আহিলো, দিনটো বাহিৰতে থাকিলো। ৰাতি ঘৰত অহাৰ পিছত চাওঁ মিছেছে মানে চিঞৰি আছে, পেটত ধৰি মানে ইফাল সিফাল হৈ আছে। আহি সুধিলো যে কি হ'ল বুলি, ক'লে পেটৰ বিষ হৈ আছে বহুত, মই থাকিব পৰা নাই, যদি টেবলেট আছে দিয়া, নহ'লে আনি হ'লেও দিব লাগিব। তেতিয়া মই ভাবিলো পেটৰ বিষৰ কাৰণে টুথপেষ্ট ঘৰতে আছে, সেইটো খালে দেখোন ঠিক হৈ যায়। তাৰপিছত মই কি ভাবিলো যে লগে লগে 1 গ্লাছ পানী আনি টুথপেষ্ট অলপ মিলাই এইটো খাব দিলো। এইটো খালে, খোৱাৰ ঠিক 10 মিনিট মান পিছত পেটৰ বিষটো নোহোৱা হৈ গ'ল। তো এনেকুৱা আৰু প্ৰমাণ। আৰু এদিন কি হ'ল, যিটো কঁঠাল, সেইটো খালে সকলোৰে মানে হজমটো সোনকালে নহয়, আৰু কঁঠালটো যদি হজম নহয় তেতিয়াহ'লে পেটৰ বিষটো বহুত মানে এনেকুৱা বিষ হয় যে অইন বিষও মানে ইয়াৰ লগত তুলনা দিব নোৱাৰে পাৰি। এদিন হঠাৎকৈ দুপৰীয়া সময়ত কঁঠাল এটা ভাঙি ল'ৰা ছোৱালীকেইটাই আৰু মিছেছে খালে, মই নাখালো, মই খাব নোৱাৰো। তাৰপিছত মই ওলাই গলো। তো সেইদিনাখনো সেনেকুৱা হ'ল, সন্ধিয়া সময়ত মই যেতিয়া ঘৰত আহি পালো, সেইদিনাও পেটৰ বিষত বাগৰি আছে, চিঞৰি আছে। তেতিয়া মই সুধিলো কি হ'ল বুলি, ক'লে যে নাই, কঁঠাল খাইছিলো, খাই কিনে পেটৰ বিষত থাকিব পৰা নাই। সেইদিনা মই আকৌ ক'লো, সেইদিনাৰ দৰে টুথপেষ্টটো অলপ যদি পানীৰ লগত মিলাই খোৱা যায় তেতিয়াহ'লে দেখোন পেটৰ বিষটো নোহোৱা হৈ যায়, কিয় খোৱা নাই? তাৰপিছত মই নিজে টুথপেষ্ট অলপ 1 গ্লাছ পানীত মিলাই খুৱাই দিলো। খুৱাই দিয়াৰ ঠিক 10 মিনিট পিছত
মানে কমি পেট বিষ নোহোৱা হ'ল। এনেকুৱা ধৰণৰ ৰিজাল্ট বিলাক পাই আছো। আৰু আছে আমাৰ নিজৰ শাৰীৰিক যিখিনি প্ৰব্লেম থাকে সেইখিনি এই টুথপেষ্টৰ পৰা যিখিনি পাবলগীয়া সেইখিনি পাইছো। তাৰোপৰি অকল মানুহৰে হয়, জীৱ-জন্তুৰ ক্ষেত্ৰতো টুথপেষ্টে বহুতখিনি কাম কৰে। জীৱ-জন্তুৰ ক্ষেত্ৰত মই এটা ৰিজাল্ট পাওঁ। গৰুৰ সৰু পোৱালি এটা বেমাৰ হ'ল। হোৱাৰ পিছত মই ডক্টৰ দিলোঁ। ডক্টৰ আহি বেজি দিলে। বেজি দিয়াৰ আৰু যিটো বেমাৰ আছিলে সেইটো লাহে লাহে ঠিক হ'ল। কিন্তু দুদিন পিছত ভৰি এটা যিটো খুৰাৰ মাজ ভাগ মাংসখিনি তাতে ঘাঁ হৈ গ'ল। ঘাঁ হোৱাৰ পিছত আৰু অলপ ফিকি গৈছিল। ফিকি যোৱাৰ পিছত এইটো পেলাব নোৱাৰে। তাৰপিছত ডক্টৰ নাহে। গৰুটো খোজ কাঢ়িবও নোৱাৰে। তাৰপিছত মই কি কৰোঁ, ডক্টৰো নাহে। চাৰিটা ভৰিৰ এটা ভৰি পেলাব নোৱাৰে, তিনিটা ভৰিৰে লাহে লাহে মানে খোজ কাঢ়িব লগা হয়। হঠাৎকে মই এটা বুদ্ধি পালো যে টুথপেষ্ট আছে, টুথপেষ্টটো অলপ লগাই চাওঁ নেকি, চাওঁ কি হয়। সেইবুলি সন্ধিয়া সময়ত অলপ হাতত পানী মিহলাই টুথপেষ্টৰ লগত তাতে ধুনীয়াকে লগাই দিলোঁ। তো ৰাতি এদিনেই লগাইছিলোঁ। তাৰ ওপৰত লগাই কিনে অলপ হালধিৰ গুড়া লগাই দিছিলোঁ যাতে মাখিখিনি নপৰে। ৰাতিপুৱা উঠি কিনে চাওঁ গৰুটো একদম মানে আগতে যিটো তিনিটা ভৰিৰে খোজকাঢ়ি আছিল, এটা ভৰি পেলাব পৰা নাছিল। ৰাতিপুৱা উঠি চাওঁ চাৰিটা ভৰিৰে খোজকাঢ়ি আছে। বিষ নোহোৱা হ'ল। ঘাঁহখিনি আছিলে কিন্তু বিষটো নোহোৱা হ'ল। ধুনীয়াকে আগৰ নিচিনা খোজকাঢ়িব পাৰে। ৰাতিপুৱা আৰু এৰিলোঁ মাত্ৰ টুথপেষ্টত ৰিজাল্ট পাই মই এটমিত জইন কৰিছোঁ। আৰু এটমিত জইন কৰি স্পুলনা যিটো প্ৰডাক্ট, স্পুলনা প্ৰডাক্টটো মই অৰ্ডাৰ কৰি আনিলোঁ। শিলাজিত আনিলোঁ, মৰিংগা আনিলোঁ। মৰিংগা, শিলাজিত মোৰ মিছেছক খুৱাইছোঁ। তেখেতৰ যিটো এটা অপাৰেশ্যন হৈছিলে, অপাৰেশ্যন হোৱাৰ পিছত, অপাৰেশ্যন হোৱাৰ সময়ত যিটো এই কি ইঞ্জেকচন এইটো কিবা নাম আছিলে, মই নামটো পাহৰিলোঁ। চেঞ্চলেছ কৰাৰ কাৰণে ৰাজহাড়ত যিটো বেজিটো মাৰে, সেইটো মাৰাৰ পিছত এনাস্থেচিয়া দিছে। হয়। হয়। সেইটোৱে। তো অপাৰেশ্যন হোৱাৰ দুবছৰমান পিছত এইটো ৰাজহাড়ৰ বিষটো আৰম্ভ হ'ল। যেতিয়া বিষ আৰম্ভ হ'ল, সেইটো ৰাতি এনেকুৱা হৈ যায় থাকিব নোৱাৰে বিষত। মানে দুইটা ভৰি আৰু হাতেদি এনেকুৱা হেঁচা মাৰি ধৰি একেবাৰে ঠিক বলৰ নিচিনা গোল হৈ ঘুমাই থাকিব লগা হৈ যায়। ৰাজহাড়টো যাতে টান কৰি থাকে অলপ ভাল লাগে আৰু গোটেই ৰাতি চিঞৰি থাকে। তাৰপিছত কি কৰিলোঁ মই, মনোল ছাৰৰ লগত অলপ আলোচনা কৰিলোঁ, এনে কথা। ক'লে শিলাজিত আৰু মৰিংগা, স্পুলিনা এইখিনি খোৱালে এইটো বিষটোৰ পৰা পৰিত্ৰাণ পাব। তেখেতৰ কথা মতে মই শিলাজিত আৰু মৰিংগা আনিলোঁ, স্পুলিনা আনিলোঁ। স্পুলিনা সেইটো খাব দিলোঁ, মৰিংগা এইটোও খাব দিলোঁ, শিলাজিতো খাব দিলোঁ। এইখিনি খাই ৰাজহাড়ৰ যিটো বিষ আছিলে, বৰ্তমানলৈকে এই ৰাজহাড়ৰ বিষটো নাই। কমপ্লিট ঠিক হোৱা বুলি ক'ব পাৰি, যিহেতু নাইয়ে আৰু। আজি 2 মাহ বেছি হ'ল, প্ৰায় 3 মাহ হ'ব। স্পুলিনাটো মই খাইছোঁ। স্পুলিনা মই খোৱাৰ পিছত
মই যিখিনি পাইছো যে গোটেই দিনটো যদি মই বাহিৰত থাকো বা গাড়ীত ক'ৰবাত গৈ থাকো, ঘূৰি থাকো, নিজৰ যিটো ভাগৰুৱা অনুভৱ যিটো, সেই বস্তুটো মই স্পিৰুলিনা খোৱাৰ পিছত একদমেই পোৱা নাই। আৰু মোৰ চকুৰ এটা সমস্যা আছিলে। এতিয়া যেনেকুৱা মই মোবাইলখন চাই কথা পাতি আছো বা ইউটিউব চাই থাকো বা ফেচবুক চাই থাকো, অলপ সময় চোৱাৰ পিছত চকুত কিবা জাবৰা পৰাৰ নিচিনা, কিবা ঘোলা ঘোলা এনেকুৱা এটা মানে ই হৈ থাকে, ডিষ্টাৰ্ব পাই থাকো। তেতিয়া আঙুলি দি মানে ঘঁহিব লাগে। আঙুলি দি যেতিয়া মই ঘঁহো, তেতিয়া সূতাৰ নিচিনা কিবা লেতেৰা বস্তু ওলাই আহে। তো স্প্লেণ্ডাৰ খোৱাৰ পিছত এই যিখিনি চকুৰ সমস্যাটো, যিটো লেতেৰা বস্তুটো চকুৰ মণিৰ ওপৰত যিটো পৰাৰ লগে লগে মোবাইলটো চাব নোৱাৰো, বা হয়তো কিতাপ এখন পঢ়িব গ'লে সেইখিনি পঢ়াত মোৰ এটা অসুবিধা হৈ আছিলে। ঠিক সেইখিনি বস্তুৰ পৰা মই এতিয়া বহুতখিনি আঁতৰত আছো। মাত্ৰ এটা স্প্লেণ্ডাৰ খাইছো। খোৱাৰ পিছত চকুৰ এইখিনি সমস্যাৰ পৰা মই ভালেখিনি অলপ আৰাম পাইছো। কিন্তু স্প্লেণ্ডাৰটো শেষেই হ'ল, এটাই খাইছো মাত্ৰ, আৰু অনাৰ হোৱা নাই। আৰু এটা অৰ্ডাৰ কৰি আনি খাব লাগিব। আৰু এটা খোৱাৰ পিছত হয়তো কিজানি এইখিনিও সম্ভৱ ঠিক হৈ যাব। তো যেন নহওক, এটমিত মই যিখিনি পাইছো, টুথপেষ্ট হওক, শিলাজিৎ, মৰিংগা, স্পিৰুলিনা, এইখিনিত মই যিখিনি এটা ৰিজাল্ট পালো, তো মই অনুভৱ কৰো যে এটমিত যিখিনি প্ৰডাক্ট বনাই দিছে, ইয়াৰ ওপৰত কোনো ধৰণৰ ঔষধ কোনো কোম্পানীয়ে বনাব পৰা নাই কিজানি, আৰু নোৱাৰিব কিজানি। গতিকে এটমিৰ যিখিনি প্ৰডাক্ট আছে, এইখিনি প্ৰডাক্টৰ ওপৰত মোৰ 100% এটা বিশ্বাস আহি গৈছে। সেইকাৰণে মই আন কাৰোবাৰ সৈতে শ্বেয়াৰ কৰোঁতে মই ভয় নকৰো। মই যেতিয়া য'তে যাওঁ, 2-4জনৰ লগত যেতিয়া বহো, তাতেই মই এই এটমিৰ প্ৰডাক্টৰ বিষয়ে মই শ্বেয়াৰ কৰি থাকো। আৰু এনেকুৱা শ্বেয়াৰ কৰি যিটো নেকি ইয়াতে আজি টেষ্টিমনি আছিলে সুৰেশ গুৰু, তেখেতৰ ঘৰ মোৰ ঘৰৰ পৰা বহুত ভালেখিনি দূৰ। তেখেতৰ যিটো তামোল বিক্ৰী হ'ল, মই কিনিব গৈছিলো। তেখেতৰ তামোল আনিব যাই তেখেতৰ লগত বহি এইটো শ্বেয়াৰ কৰি আছিলো মই, টুথপেষ্টৰ কথাটোৱে। যেতিয়া মই টুথপেষ্টৰ কথা তেখেতৰ লগত শ্বেয়াৰ কৰিলো, মই দেখালো ফটোত, দেখুৱাৰ পিছত ক'লে এইটো বস্তু মই আজি 3 বছৰ আগত যোৰহাটৰ পৰা পাইছিলো। কিন্তু তেখেতে বিশ্বাস কৰা নাছিল। মই কোৱাৰ 3 মাহ পিছত মোক ফোন কৰিছে যে মোক এই টুথপেষ্টটো লাগে। যেতিয়া মোক লাগে বুলি ক'লে, মই লগে লগে গ'লো ঘৰত, তেখেতৰ ঘৰত যাই টুথপেষ্টটো দি থৈ আহিলো, আৰু গুণাগুণখিনি মই কৈ থৈ আহিলো। কেনেকুৱা খাব লাগে, কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, এনেকুৱা নিয়মখিনি মই দি থৈ আহিলো। তাৰপিছত তেখেতে ঠিক মই কোৱাৰ দৰে টুথপেষ্টটো ব্যৱহাৰ কৰি, আৰু যেনেকুৱা খাব লাগে সেনেকুৱা খালে। খোৱাৰ পিছত তেখেতেও ভালেখিনি এটা আৰাম পালে। তেখেতৰ চুগাৰ আছিলে, চুগাৰৰ পৰা অলপ মানে যিটো নৰ্মেল থাকিব লাগে, সেই নৰ্মেল হৈ গ'ল। আৰু তেখেতে ক'লে মোক একেবাৰে কিউৰ কৰাৰ কাৰণে ইয়াৰ লগত আৰু কি লাগিব। তেতিয়া তেখেতৰ কিউৰ কৰাৰ কাৰণে মই মৰিংগা দিলো, মৰিংগা আৰু টুথপেষ্ট দুটা ল'ব দিলো। এই মৰিংগা আৰু টুথপেষ্ট খাই তেখেতে 1 মাহ খোৱাৰ পিছত টেষ্ট কৰিলে। টেষ্ট কৰাৰ পিছত 80% নোহোৱা হৈছে বুলি মোক জনাইছে। আৰু যেতিয়া 80% নোহোৱা হ'ল, তেতিয়া মোক ক'লে মোক ID এটা বনাই দিব লাগে। তেখেতে মোৰ ওচৰলৈ আহিলে, ঘৰত আহিলে, অহাৰ পিছত যিখিনি ডকুমেন্টছ লাগে বুলি ক'লো, ডকুমেন্টছ দি ID টো বনাই দিলো তেখেতৰ।
ঠিক তেনেকুৱা ধৰণৰ কিছুদিন আগত বড়ো মহিলা এজনী আহিছিলে গেছৰ টেবলেটৰ কাৰণে। তেখেতকো গেছৰ টেবলেট নিদি টুথপেষ্ট এটা দি দিলো যে আপুনি এইটো খাই চাওক, যদি ভাল লাগে তেতিয়াহ'লে আপুনি গেছৰ টেবলেট আৰু কেতিয়াও খাব নালাগে। আপুনি এইটো বিচাৰি নেক্সট আকৌ আহিব মোৰ তাত। মোৰ কথাখিনি বিশ্বাস কৰি তেখেতে টুথপেষ্ট এটা লৈ গ'ল। তেখেতৰ চাইনিজো আছিলে। চাইনিজ কেনেকুৱা লগাব লাগে ঠিক সেই নিয়মটো কৈ দিলো। কৈ দিয়াৰ পিছত সেই ঘৰত যাই চাইনিজ নাকত এই টুথপেষ্টটো লগাই চাইনিজো ভাল হ'ল, গেছৰটো বহুত আৰাম হ'ল। আৰাম পাই তেখেতে মোক ফোন কৰি মাজত দুদিন আহিল মোৰ তাত, আহি তিনিটা টুথপেষ্ট লৈ গ'ল। লৈ যোৱাৰ পিছত এই আজি কেইদিন 3-4 দিন আগতে তিনিটা টুথপেষ্ট লৈ ডকুমেণ্টছ দি তেখেতৰ আইডিও অলৰেডি বনোৱা হ'ল যোৱাকালি। ঠিক এনেকুৱা ধৰণৰ টুথপেষ্ট এটি ইমান ৰিজাল্ট পাই আছে, আৰু টুথপেষ্টৰ যোগেদি আমাৰ এটমি মঞ্চত আইডি বনাই কাম কৰিম বুলি আগবাঢ়ি আহি আছে। আজি নতুনকে অন এটা কোম্পানীৰ ভাল নেটৱৰ্কাৰ আমাৰ ইয়াৰে ওদালগুৰিত নাম্বাৰ 1 নেটৱৰ্কাৰ বুলি ক'ব লাগিব আয়ুৰ্বেদিকৰ ভিতৰত। তেখেতে আজি নতুনকে টুথপেষ্ট ব্যৱহাৰ কৰি যিখিনি ৰিজাল্ট পাইছে, ৰিজাল্টৰ ওপৰত আজি আইডিয়া এটা বনালে। গতিকে মই ভাবো আমাৰ ওপৰত কিজানি কোনো এনেকুৱা ধৰণৰ আয়ুৰ্বেদিক বা নেচাৰেল প্ৰডাক্টৰ ওপৰত অইন কোনো কোম্পানী আহিব পৰা নাই আৰু আহিবও নোৱাৰে। যিয়ে নহওক সময়ৰ কথা আছে, আৰু ইয়াতে টেষ্টিমনি দিব লগা আৰু আছে, প্ৰশ্ন শিতানো আছে, সময়ৰ কথা আছে। মই ইয়াতে আৰু বেছি দীঘলীয়া নকৰো। এইখিনি কৈয়ে আজি মোৰ দিবলগীয়া টেষ্টিমনি এইখিনিতে শেষ কৰি আমাৰ সকলোৰে আফলান কেশন মেমলৈ মোৰ মাইক্ৰফোনটো হেণ্ড অভাৰ কৰিছে। কেশন মেম, প্লিজ ৱেলকাম। হয়, ৱেলকাম ছাৰ, থেংক ইউ। থেংক ইউ মেম। শ্বাৰুক আহমেদ ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অতি সুন্দৰকৈ নিজৰ টেষ্টিমনি আমাৰ মাজত ভাগ বতৰা কৰিলে, আৰু কি কি প্ৰডাক্টছ ব্যৱহাৰ কৰিছিল, কেনেকুৱা ধৰণৰ উপশম পাইছে, সকলোখিনি আমাৰ মাজত বিতংকই কৈছে। চ' থেংক ইউ ছাৰ। লগতে শ্বাৰুক আহমেদ ছাৰৰ সুস্বাস্থ্যৰ বাবে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া হয় আমাৰ থেংক ইউ। হয় ছাৰ, এতিয়া আমাৰ টেষ্টিমনি শিতানটো সমাপ্ত হৈছে ইমানতে। যিহেতু আমাৰ ৰফিক ছাৰ আৰু পৰেশ বড়ো ছাৰ আমাৰ মাজত অনুপস্থিত, ত' তেওঁলোকৰ পৰা আমি নেক্সট টাইম শুনিবলৈ পাম বুলি আশা কৰিছোঁ। চ' এতিয়া মই নেক্সট শিতানলৈ আগবাঢ়িছোঁ। সেইটো হৈছে আমাৰ এতিয়া সভাত উপস্থিত নপুৰণি সকলো সদস্যৰ প্ৰশ্ন উত্তৰ। প্ৰশ্ন শিতানটো মই আগবঢ়াই লৈ গৈ আছোঁ। কাৰোবাৰ প্ৰশ্ন থাকে, কিবা প্ৰশ্ন আছে যদি, বা কিবা প্ৰশ্ন থাকিলে সকলোৱে হেণ্ড ৰাইজ অপশ্যনটো ক্লিক কৰিব প্লিজ। হেণ্ড ৰাইজ অপশ্যনটো চাই মই এজন এজনকে মাতি যাম। যিসকলৰ প্ৰশ্ন আছে হেণ্ড ৰাইজ কৰিব বুলি অনুৰোধ জনালো। হয়, এজন হেণ্ড ৰাইজ আহিছে শ্বাৰুক আহমেদ ছাৰৰ পৰা। হয়, ৱেলকাম শ্বাৰুক আহমেদ ছাৰ, আপোনাৰ স্পীকাৰটো অন কৰিব পাৰিব। আপোনাৰ কিবা প্ৰশ্ন আছে জনাব। হয় মেম, প্ৰশ্ন এটা আছে। হয় ছাৰ। আহ মানে মই এটা বস্তু জানিব বিচাৰিছো, আমাৰ এনেতো সাপ্তাহিকৰ বাহিৰত আমাৰ যিটো গ্ৰুপ মিটিং থাকে, এই গ্ৰুপ মিটিঙৰ যিখিনি আমি সদস্য থাকো, এই সদস্যখিনিৰ ভিতৰৰ পৰা টেষ্টিমনিত মই যিটো জানিব বিচাৰিছো সেইটো পোৱা নাই। ত' মই গ্ৰুপ মিটিং আৰম্ভ হোৱাৰ প্ৰথম মিটিংখনত মই আছিলো, আৰু মাজত ইলেকশ্যনৰ কাৰণে মই থাকিব পৰা নাছিলো। এনে গ্ৰুপ মিটিঙত আজি আকৌ প্ৰথম মই আহিছো। যাৰ কাৰণে মাজত যিখিনি টেষ্টিমনি হৈ গৈছে গ্ৰুপ মিটিঙত, মই গম নাপাওঁ। হয়তো হয় থাকিলে গম পালো হয় সেইটো প্ৰশ্নৰ ক্ষেত্ৰত। গতিকে মই এই প্ৰশ্নটো সুধিব বিচাৰিছো
এই 6টা গ্ৰুপৰ ভিতৰত যিমানখিনি সদস্য আছে, এই সদস্যৰ ভিতৰৰ পৰা কোনোবা এজনে এইটো টেষ্টিমনি দিছে নেকি, যিটো নেকি মানুহৰ যিটো পেৰেলাইছ, এই পেৰেলাইছ বেমাৰ ঠিক হোৱা বুলি বা কোনোবাই ভাল কৰিছে বা কাৰোবাৰ ভাল হোৱা বুলি আছে নেকি? আৰু যদি আছে তেতিয়াহ'লে মই অলপ জানিব বিচাৰিছো। আৰু যদি নাই তেতিয়াহ'লে বাইদেউৰ পৰা জানিব বিচাৰিছো যে পেৰেলাইছটো কিমান দূৰ আমি ভাল কৰিব পাৰি আমাৰ এটমিক প্ৰডাক্টেদি। এইখিনি হয় হয়। আছিলে মোৰ। পেৰালাইছৰ টেষ্টিমনি আমাৰ কাৰো গ্ৰুপতে নাই বৰ্তমান। নাৰ্ভৰ আছে সকলোৰে, মোৰো আছে, মীনা নাথ মেমৰো আছে, আৰু সকলো টিমতে আছে প্ৰায়। আৰু পেৰালাইছৰ এটা টিমৰ আছিলে, আমাৰ মুজাফৰ আলী ছাৰৰ টেষ্টিমনি আছিলে, তেওঁ আমাক আগতে এবাৰ জনাইছিলে। হয় তাৰে মাজত আছে যদি মই ইনভাইট কৰিম। হয়, মুজাফৰ আলী ছাৰ আপুনি আছে? আপোনাৰ স্পীকাৰটো অন কৰিব। মুজাফৰ আলী ছাৰ? হয়, মুজাফৰ আলী ছাৰ হয়তো ব্যস্ত। মই আকৌ মাতিছো ৰ'ব। মুজাফৰ আলী ছাৰ, ৱেলকাম। আপোনাৰ স্পীকাৰটো অন কৰিব যদি আপুনি ফ্ৰী আছে। হয়, তেখেতে হয় ৱেলকাম ছাৰ। মেম। হয় 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 ছাৰ, আপুনি পেৰালাইছৰ ট্ৰিটমেণ্ট যে কৰিছিলে, আপুনি আমাক জনাইছিলে আগতে। ত' তাৰ বিষয়ে অকমান ক'ব নেকি? হয় আমাৰ হয় প্ৰশ্ন এটা আহিছে। আমাৰ যিহেতু আমাৰ সকলো গ্ৰুপতে নাই, আমাৰ আপলাইনৰ আছে, জেচি টেট ছাৰৰতো কেঞ্চাৰ পৰ্যন্ত ট্ৰিটমেন্ট হৈছে। আমাৰো তেনেকে মঞ্জুলা সোণোৱাল মেমৰ টেষ্টিমনি হৈছিলে। প্ৰষ্টেট কেঞ্চাৰৰ, হেপাটাইটিছত আমি পাইছো। পেৰালাইছটো আমাৰ কোনো গ্ৰুপতে পোৱা নাই, আপুনি পাইছিলে এজন পেচেণ্ট। ত' তাৰ বিষয়ে অকমান দুআষাৰ কৈ দিয়ক ছাৰ। থেংক ইউ। কি কি প্ৰডাক্ট দিছিলে হয় মেম, আৰু থেংক ইউ। ভাল হ'ল এইটো কৈ দিব। থেংক ইউ। তেখেতক মই পেৰালাইছিছ হোৱা মানুহজনক মই হিম'হিম দিছো, আৰু অমেগা 3 দিছো, আৰু প্ৰমেগ্ৰেনেট স্পৰ্ট জেলি দিছো, আৰু 100% ফিল্টাৰ। মই এইখিনি দিছো, আৰু তেখেতক অলৰেডি এবাৰ খাওঁতেই বহুত আৰাম পাইছিলে, দুবাৰ খাইছে, দুবাৰ খাই কমপ্লিটলি ভাল পাইছে। হয়, তেখেতে কেইমাহ কৰ্চ কমপ্লিট কৰিলে? কিমান মানে মাহৰ কৰ্চ অলপমান কৰিলে? আপোনাৰ চাৰি হৈছে। আপোনাৰ হয়, দুটা হিম'হিম লৈছে। হয়, দুটা পমেগ্ৰেনেট বিস্কুট লৈছে, আৰু দুটা 100% পিউৰ স্পিৰুলিনা, দুটা omega 3। আচ্ছা, ঠিক আছে ছাৰ। আৰু প্ৰডাক্ট বিলাক কেনেকে, 2 টাইম খুৱাইছে নে 1 টাইম খুৱাইছে? মেম, হিম'হিমটো 1 টাইম হৈছে, আৰু হয়। পমেগ্ৰেনেট মিক্স ফ্ৰুট জেলি 2 টাইম খুৱাইছো, আৰু হেৰি omega 3 2 টাইম খাইছে। আচ্ছা, স্পলিনাটো? স্পলিনাৰ 1 টাইমে খাইছে মেম। আচ্ছা আচ্ছা, ঠিক আছে। হয়, ঠিক আছে, থেংক ইউ ছাৰ, ধন্যবাদ। হয়, ছাৰক আহমেদ ছাৰ, আমাৰ থেংক ইউ। পেৰালাইছৰ টেষ্টিমনি আপুনি গম পালে এতিয়া। ত' হয় আপোনাৰো কোনোবা পেচেণ্ট থাকিলে আপুনি দিব। আৰু এতিয়া আৰু ভাল এটা প্ৰডাক্ট আহিছে, যেতিয়া মুজাফৰ ছাৰে ট্ৰিটমেন্টটো দিছিলে তেতিয়া মৰিংগাটো নাছিলে। ত' এতিয়া আমাৰ মৰিংগা আহি গৈছে, মৰিংগাও দিব পাৰে লগত। হয় হয়, ঠিক আছে। মেম, দুটা চুগাৰ। সলনি হয় এটা দিব পাৰে। হয়, ঠিক তাতে আছে। ছাৰ আৰু কিবা প্ৰশ্ন আছে আপোনাৰ? মেম, চুগাৰৰ কাৰণে টুথপেষ্ট আৰু মৰিংগা দিলেতো হৈ যাব। যিহেতু এটা মই হয় তেনেকুৱা মৰিংগা আৰু স্পলিনাতে চুগাৰ বেমাৰ এটা ঠিক হৈছে, যেতিয়া মই ক'লো হয় চিৰজৰ হয় কথা, এইটো আৰু এজন আৰম্ভণিতে হলে হৈ যায়। হয় হয়। স্পিৰুলিনা আৰু মৰিংগাৰ পৰা ভাল হৈ যায়। টুথপেষ্টটো আপোনাৰ ইমাৰ্জেঞ্চিত দিয়া হয়, প্ৰেচাৰ চুগাৰত কেনেকে ব্যৱহাৰ কৰিব লাগে বুজাই দিয়া হয়, সেইটো তাৰপিছতে গেছৰ সমস্যা এইবিলাকত ভাল হয়, ত' এইকেইটাৰ পৰা ভাল হৈ যায়। যিহেতু কাৰোবাৰ যদি বহুত বেছি হৈছে চুগাৰ, তেনেহলে আপোনাৰ ইনচুলিন লৈ আছে বা বহুত প্ৰব্লেম বেছি হৈ গৈছে, তেনেহলে অন্য আৰু প্ৰডাক্ট আছে, ব্লেক কফি আছে, হিমহিম আছে, এইবিলাক ল'ব লাগিব। omega 3 আছে বা মিল্ক খ্ৰীষ্টল আছে। এইখিনি ল'ব লগা হয়, কাৰণ তেতিয়ালৈকে আপোনাৰ কিডনী লিভাৰ চবতে প্ৰভাৱ পৰে।
আৰু চিৰিয়াছলি বহুত মানে আগবাঢ়ি যায় বেমাৰটো। আৰম্ভণিতে যদি পায় তেনেহলেতো নৰ্মেল যদি থাকে তেনেহলে সোনকালে আৰোগ্য হয় আৰু তেতিয়া মানে বেলেঞ্চ হৈ যায় আৰু। তেখেতৰ বুজি এনে পাইছা? বয়স হৈছে 72 ইয়াৰ্ছ। হয়। আপুনি মৰিংগাটো কন্টিনিউ কৰাওক আৰু চাব কেনেকুৱা হয় ইম্প্ৰুভমেন্ট, কিমানটো ৰিজাল্ট পায়। হয় মৰিংগাটো কন্টিনিউ খাই থাকিলে আপোনাৰ বেলেঞ্চ হৈ থাকিব, চুগাৰ প্ৰেচাৰ চব মানে বেলেঞ্চ হৈ থাকে। হয়। ঠিক আছে। এনে স্পেক্টাৰটো দিব নোৱাৰি, তেখেতৰ কি বুলি কয় প্ৰেচাৰ আপ ডাউন হৈ থাকে, কেতিয়াবা বেছি হয় কেতিয়াবা নৰ্মেলত আহে। স্পিৰুলিনাটো আপোনাৰ কেপচুলটোৰ পৰিমাণটো বেছি সেইকাৰণে দিব নোৱাৰি, কিন্তু স্পলিনাটো চবতকে বেষ্ট প্ৰডাক্ট হয়। এইটো আপোনাৰ পৰিমাণটো কমাই দিব পাৰি। পাউডাৰটো যদি লয় পৰিমাণটো কম কৰি কিনে 0.2 গ্ৰামছ দিব পাৰি। হয় স্পলিনা পাউডাৰৰ পেকেটত যিটো চামুচ এটা দিয়া থাকে, এই চামুচটো মেজাৰমেন্ট কৰিব লাগিব। চামুচটো একো দাগ দিয়া নাই, আমি যিহেতু আনিছিলো চাইছো তাত একো মানে পৰিমাণৰ কোনো দাগ মানে দিয়াত নাই, চিন দিয়াত দি থোৱা নাই। গতিকে নিজে এটা মাৰ্কাৰ পেনৰ পৰা লৈ মাৰ্কাৰ কলম লৈ দাগ লগাব লাগিব। তাতে 4ডাল আঁচ টানিব লাগিব, মুঠতে 5 ভাগ কৰিব লাগিব সেই চামুচটো। 5 ভাগ হয় কৰি তাৰে দুভাগ দিব পাৰিব বা 5 হয় ভাগৰ এভাগ। আপোনাৰ একেবাৰে তলৰ লাইনটোত মানে 5 ভাগৰ 1 ভাগ আপোনাৰ সেই চামুচৰ মেজাৰমেন্ট কৰিলে 5 ভাগৰ এভাগ হাই প্ৰেচাৰ চুগাৰ পেচেণ্টে ৰেগুলাৰ 1 টাইম ল'ব পাৰিব। বা এইটো আমাৰ 10 বছৰৰ তলৰ বয়সৰ সৰু ল'ৰা ছোৱালীকো আমি তেনেকে দিব পাৰো। আৰু যিসকল নৰ্মেল তেনেহলেতো তেওঁ 5 ভাগৰ দুভাগ ডেইলি ল'ব পাৰিব। আৰু হয় স্পেৰুলিনা যিটো কেপচুলটো গোটাকে ল'ব পাৰিব 10 বছৰৰ পৰা ওপৰ হলে। ঠিক আছে। হয় ঠিক আছে। হয় হয় ঠিক আছে ছাৰ, থেংক ইউ। হয় থেংক ইউ। হয়, এতিয়া আৰু কোনোবা হেণ্ড ৰাইজ অপচনটো মই পোৱা নাই কাৰো। চ' গতিকে মই ভাবিছো প্ৰশ্ন নাই নেকি। প্ৰশ্ন যিহেতু নাই, এতিয়া মই নেক্সট টপিকলৈ আগবাঢ়ি আমাৰ নেক্সট টপিক আছিলে প্ৰশিক্ষণ আয়োজকৰ মন্তব্য আৰু সভা ভংগ। চ' আমাৰ মাজত আজি আমাৰ বহুতো পুৰণি লিডাৰ্চ আছে। চ' মই মন্তব্যৰ কাৰণে হেল্ল' মেম। তেওঁলোকৰ মাজৰ পৰাই ইনভাইট কৰিব বিচাৰিম। হয়, হেল্ল' আমাৰ মেম। প্ৰশান্ত মৰাণ ছাৰ আপুনি মাইকটো অন কৰিছে, কিবা ক'বনে? হয় হয় মেম, এই মেম নিশ্চয়। মই কথা এটা জানিব বিচাৰিছিলোঁ। হয়। এই টিউমাৰ কাৰণে কিবা মেডিচিনৰ হেৰি আছে নেকি, আমাৰ ইয়াত প্ৰডাক্ট আছে নেকি বাৰু? টিউমাৰৰ এতিয়া কি কণ্ডিচনটো ক'ব কেনেকুৱা? কণ্ডিশ্যনটো হ'ল আপোনাৰ এনেকুৱা ডিঙি গলৰ এইখিনিতে হৈছে বাৰু। হয় তাৰ হয়, পৰা টিউমাৰটোতো আপোনাৰ অপাৰেচন কৰিব লাগিব। লগতে হয় এটমিও যদি লয় সোনকালে আৰোগ্য হ'ব, কিন্তু টিউমাৰটো অলৰেডি গ্ৰ' হৈ গৈছে। এইটো গলাব নোৱাৰে, এটমিত কোনো মানে ষ্টন গল্ড ব্লাডাৰ গলাবলৈ বা টিউমাৰ গলাবৰ কাৰণে প্ৰডাক্ট নাই, আমাৰ হৈছে ফুড চাপ্লিমেণ্ট। ত' ফুডৰ দ্বাৰা আপোনাৰ ট্ৰিটমেন্ট হয়, গতিকে আগতীয়াকে যদি আমি এইবিলাক লৈ থাকো টিউমাৰ বা কিবা কিবি এইবিলাক হ'ব নিদিয়ে, কিন্তু অলৰেডি যিটো হৈ গৈছে সেইটো ঠিক কৰিবৰ কাৰণে আপোনাৰ মেডিকেল ট্ৰিটমেণ্টে লাগিব, আপুনি অপাৰেচন কৰিব। লগতে মেডিকেল ট্ৰিটমেন্টটো লওঁতে যিখিনি ভিটামিনছৰ প্ৰয়োজন যিখিনি চাপ্লিমেন্টৰ প্ৰয়োজন সেইখিনি এটমিৰ পৰা পাই যাব। এতিয়া ধৰক মেডিচিন যেতিয়া ইউজ কৰা হয় ট্ৰিটমেন্ট দিয়া হয় পেচেণ্টক তেওঁলোকক কেলচিয়াম, ভিটামিন আৰু তেনেকে ওমেগা 3, ORS তেনেকুৱা দিয়া হয়, হয় নাই? ত' হয় সেইখিনি আপোনাৰ এটমিৰ পৰা ল'ব পাৰিব। হয় হয়। আৰু সোনকালে পেচেণ্টজন আৰোগ্য হ'ব পাৰিব। হয় হয় হয়, ঠিক মেম আছে ছাৰ। এনেই বৰ বিশেষ ডাঙৰ হোৱা নাই মানে টিউমাৰটো জাষ্ট মানে বাঢ়ি আহিছে, এতিয়া এই ডিঙি গলৰ এইখিনিতে হৈছে বোলে। ঠিক হয় হয় বগৰী লিখীয়া মানে এনেকে অকনমান ছালটো ডাঠ হৈ আহিছে। আচ্ছা, ত' আপুনি তেওঁক এতিয়া চিলাজিতটো ইউজ কৰাই চাওক। হয় হয় চিলাজিতটো কন্টিনিউ কৰিব দিয়ক। হয়। আচ্ছা, আৰু এটা কথা আপোনাৰ বনৌষধি এটা আছে এই কাঞ্চন গছ পখিলা পাতৰ নিচিনা গোল গোলকে পাত হয় হয়। আপোনাৰ জন্তু গাই গৰুক খোৱা হয় নহয়। হয় হয়। কাঞ্চন গছ বুলি কয়, বগা বগা ৰঙা ৰঙা ফুল ফুলে নহয়। হয়। এতিয়া ঠাণ্ডা কালিত ফুল ফুলিব, ত' কাঞ্চন গছৰ এই বুঢ়া ছাল নহয়, এই সৰু সৰু ডাল বিলাকৰ
আপুনি ডালটো কাটিলে তাৰ কেঁচা ডালৰ ছালটো গুচাই ল'ব। ছালটো গুচাই চব জমা কৰি শুকুৱাই থৈ ল'ব আৰু সেই ছালখিনি খুন্দি থেতালি ডেইলি 100 গ্ৰাম ছাল খুন্দি তাৰ ৰসটো উতলাই কিনে তাৰ ৰসটো সদায় খাব দিব। তেনেকে কন্টিনিউ খাই থাকিব দিয়ক। তেতিয়া মানে এনেকুৱা বগৰী গুটিৰ নিচিনাকে টিউমাৰ যে গাঁঠি গাঁঠি এনেকে বাঢ়ে, স্কিনত হয় হয় বাঢ়ে, আৰু লগতে চিলাজিতটো খুৱাব আৰু ঠিক আছে কন্টিনিউ চিলাজিতটো খুৱাই চাওক। হয় হয় ঠিক আছে ঠিক বাৰু ছাৰ? মেম। তাৰপিছত আৰু এটা হয়, আৰু এটা মই জানিব বিচাৰিছিলোঁ, এই মানুহৰ হাড় ভাগিলে মানে হাড় জোৰা দিব পৰাকে কিবা হেৰি আছে নেকি, প্ৰডাক্ট আছে নেকি আমাৰ? হাড় জোৰা দিবৰ কাৰণে তেনেকে নাই প্ৰডাক্ট, কিন্তু হয় হাড় কমজুৰি হৈছে যদি আপোনাৰ পমেগ্ৰেনেট মিক্স ফ্ৰুট জেলি আছে। হাড়ৰ ভিতৰত মৌজাত যদি কিবা বিকাৰ আহিছে তেনেহলে পমেগ্ৰেনেট জেলি আছে। হাড়টো ভাগি যোৱাটো আপোনাৰ জইন কৰিবৰ কাৰণে তেনেকে প্ৰডাক্ট নাই। হয় হয় এইটো আপোনাৰ মেডিকেল হেল্প ল'ব লাগিব। হয় হয় হয়, ঠিক আছে ছাৰ। হয় হয় হয়, এইকেইটাই আছিলে মেম। ঠিক আছে হয় বাৰু। হয়। আৰু আপোনাৰ সেই তেনেকে টিউমাৰটোৰ কাৰণে কাঞ্চন গছৰ ছাল তাজা যদি পায়, কেঁচা ছাল পায়, সেইটোতো খুব ভাল হ'ব। হয় সৰু হয় সৰু ডাল বিলাকৰ পৰাও ছাল খিনি গুচাই দিলে এৰ খাই যায় মানে। শুকাই গলে এৰ খাবলে দিগদাৰ হয়, কেঁচাতে আপুনি যদি গুচাই দিয়ে এৰ খাই আহে বাকলিৰ নিচিনাকে। ত' হয় সেইখিনি হয় আপুনি গোটাই মেলি পগাই পগাই সিজাই খাব, জোলটো খাব তাৰ ৰসটো। ঠিক ৰেগুলাৰ আছে ডেইলি এগিলাচ এগিলাচ তাৰ ৰস উতলাই খাবলৈ দিব পানী। ৰাতিপুৱা হয় খালী পেটত খাব দিব, বেছি ভাল হ'ব। হয় হয়, হয়, ঠিক আছে ছাৰ। ঠিক আছে, থেংক ইউ মেম। হয় হয়, থেংক ইউ। হয়, এতিয়া যিহেতু প্ৰশ্ন নাই ত' আমজাদ আলি ছাৰ, আপুনি স্পিকাৰ অন কৰিছে, কিবা কবনে? হয় মেম। হয় ছাৰ। আজি মই কেইবাজনো আমাৰ মিটিঙলৈ আহ্বান কৰিছিলো। হয় আমাৰ এই প্লেটফৰ্মত সিহঁতে জইন কৰা নাই। কিন্তু আজি এই মিটিঙত উপস্থিত আছে মোৰ এজন বিশিষ্ট বন্ধু। হয়। আৰব আলী নাম লিখা আছে, চাব। আৰব আলি ছাৰ, হয় হয় পাইছো, আৰব আলি ছাৰ আছে। সেয়াক আহ্বান কৰিব, তাৰ কিবা সমস্যা আছে যে আচ্ছা অলপ ডিচকাচ কৰিব। এইখিনিয়ে আচ্ছা, আৰব আলি ছাৰৰ প্ৰশ্ন আছে নে? হয়, আমজাদ আলি ছাৰ, আৰব আলি ছাৰৰ কিবা প্ৰশ্ন আছে? হয় হয়, তাৰ কিবা সমস্যা আছিলে, সমস্যাৰ বিষয়ে অলপ আচ্ছা জ্ঞান ল'ব লগা ঠিক আছিল তাৰ। অ'কে, ঠিক আছে ছাৰ, থেংক ইউ জনাই দিয়াৰ বাবে। হয়, মই আৰব আলি ছাৰলৈ ৱেলকাম জনাইছো। আৰব আলি ছাৰ, আপোনাৰ স্পিকাৰটো অন কৰিব প্লিজ। হয়, আৰব আলি ছাৰ, ৱেলকাম ছাৰ। আৰব আলি ছাৰ। হয়, হেল্ল'। আপোনাৰ মাতটো অহা নাই, আৰব আলি ছাৰ ৱেলকাম। হয়, আমাৰ মাতটো তেখেতে শুনিছে, তেখেতৰ মাতো অহা নাই। হয়, আৰব আলি ছাৰ, আপোনাৰ স্পিকাৰটো অন আছে, আপুনি মাতটো দিয়ক। আপোনাৰ মাতটো আমি শুনা পোৱা নাই। মেম, তাৰ হেৰি নেটৱৰ্ক ইছু থাকিব পাৰে, সি আছে বৰ্তমান মণিপুৰত পষ্টিং আছে, আচ্ছা তাতে অলপ নেটৱৰ্কৰ প্ৰব্লেম সমস্যাৰ কাৰণে কিজানি তাৰ অ'কে, মাত অহা হয়, নাই। আৰব আলি ছাৰৰ নেটৱৰ্ক প্ৰব্লেম থাকিব পাৰে, ছাৰ আপুনি এটা কাম কৰিব, মিটিং শেষ হোৱাৰ পিছত মোক কল কৰিব পাৰিব, মোৰ নাম্বাৰটো আমজাদ আলি ছাৰৰ পৰা লৈ ল'ব। বা আপুনি কালি দিনত হ'লেও মোক কল কৰিব, ঠিক আছে ছাৰ। আপোনাৰ মাতটো যিহেতু আমি শুনা নাই, আপুনি এবাৰ ওলাই যাওক, ওলাই গৈ আকৌ এবাৰ সোমাই চাওক। তেতিয়া হয়তো নেটৱৰ্কটো আহি যায় কেতিয়াবা, তেনেকে হ'লে ঠিক হৈ যায় আমাৰ চাউণ্ড প্ৰব্লেম থাকিলে। আপুনি একবাৰ হেৰি গ্ৰুপৰ পৰা লিভ লৈ লওক। লিভ লৈ আকৌ জইন কৰক। হয়, আৰব আলি ছাৰ শুনিছে? হয়, আপুনি এতিয়া ৰঙা বুটামটো চুই লিভ লৈ কিনে আকৌ এবাৰ জইন কৰক। নতুনকে জইন কৰক। হয়, আপোনাৰ মাতটো একেবাৰে অহা নাই ছাৰ, চৰি। হয়, এতিয়া হয়, আৰব আলি ছাৰ, আপুনি হয়, আমজাদ আলি ছাৰ, আমজাদ আলি ছাৰ আপুনি ওলাই গৈছে, হ'ব।
আৰৱ আলী ছাৰ, আপুনি যদি শুনিছে আপুনি ৰঙা বটামটো চুই ওলাই যাওক, ওলাই গৈ আকৌ নতুনকে আহক। নাই, তেখেতে শুনি নাপায়। আচ্ছা, এতিয়া মই আৰু এটা বিশেষ আলোচনা আগবঢ়াব লৈছো। এইটো হৈছে এতিয়া আমাৰ যিটো সপ্তাহী মিটিং, ইয়াত আমাৰ এতিয়া সকলো টিমৰ পৰা মই ভাবিছো টেষ্টিমনি অহা সপ্তাহৰ পৰা প্ৰত্যেকটা টিমৰে দুজন দুজনকে মই ইনভাইট কৰিম, আৰু হোষ্টিঙত মই থাকিম, পাৰিলে অন্য কোনোবা সদস্য থাকিব। হয়, জামাল আলী ছাৰ, আপোনাৰ স্পিকাৰ অন কৰিছে, কিবা ক'ব? হয়, তেখেতে অন। হেল্ল' মেম। হয়, জামাল আলী ছাৰ, কওকচোন। হেল্ল'। হয় ছাৰ, শুনি জি আছো। জি। হেৰি, মোৰ তাতে এটা পেচেণ্ট আছিল। আচ্ছা। হেল্ল'। হয়, হয় ছাৰ, মেম, শুনি আছো, কৈ যাব। তাৰমানে পালছৰ এটা পেচেণ্ট আছে তাৰমানে। পাইলছৰ? হয়। হয় হয়, পাইলছৰটো আপুনি গম পালেই, আমাৰ স্পেৰুলিনা দিয়া হয়। টুথপেষ্ট আৰু স্পিৰুলিনা। 100% পিয়ৰ স্পিৰুলিনা আপুনি দিব। ঠিক আছে ছাৰ? হয়। তেখেতক আপুনি স্পিৰুলিনাটো দিয়ক। তেখেতে স্পিৰুলিনা ডেইলি এটাকৈ খালী পেটত ৰাতিপুৱা খাব। যদি ল' প্ৰেচাৰ থাকে, খালী পেটত খাব নিদিব কেতিয়াও। ল' প্ৰেচাৰ হ'লে মানে মূৰ ঘূৰাব পাৰে। গতিকে খোৱাৰ পিছত খাব দিব। ঠিক আছে? হয় হয়। আৰু কিবা টুথপেষ্ট প্ৰশ্ন আৰু আছে? ঔষধটো কিমান দাম হ'ব? স্পষ্ট অহা নাই ছাৰ। হেল্ল' মেম, হয়, টুথপেষ্ট আৰু আপোনাৰ সেই ঔষধ, মাতটো স্পষ্ট অহা নাই। নেটৱৰ্ক কম আছে মেম মোৰ। হয়, এতিয়া শুনিছো, কওকচোন কি কৈছে? তাৰমানে টুথপেষ্টটো আৰু সেই বস্তুটোৰ দাম কিমান হ'ব? এইটো মোৰ মনত নাই ছাৰ, আপুনি এবাৰ আপোনাৰ এপছটো খুলি চাব, তাতে ওলাই যাব। ঠিক আছে? এতিয়া দামটো অলপ ঠিক আছে। পৰিৱৰ্তন হৈছে, মোৰ পুৰণা দামটোৱে মনত আছে। এতিয়া 22 তাৰিখৰ পৰা, ছেপ্টেম্বৰ 22 তাৰিখৰ পৰা GST কমিছে যিহেতু, ডিষ্ট্ৰিবিউটাৰ প্ৰাইচটো চেঞ্জ হৈছে, আপুনি এবাৰ খুলি চাব। ঠিক আছে? হয় হয়। আপুনি এপছটো খুলি চাব, এপছতে ওলাই যাব। শ্বপিং মলত যাব, তাতে শ্বপিং মল অপচনত গ'লে আপোনাৰ প্ৰাইচ বিলাক দেখা পাব। ঠিক আছে ছাৰ? ঠিক আছে। অ'কে, ঠিক আছে, থেংক ইউ। হয়, এতিয়া মই যিহেতু আৰৱ আলী ছাৰ নাই, আমজাদ আলী ছাৰো নাই, ত' তেখেতৰ ডিচকাচন হৈ আছে চাগে। ত' মই তাকে আগবঢ়াইছিলো, এতিয়া ভাবিছো যিহেতু এটা এটা টিমক দিলে ইন ফিউচাৰ হয়তো সকলোৰে সুবিধা অসুবিধা থাকে। গতিকে মই সকলো টিমৰ পৰাই টিম লিডাৰক যোগাযোগ কৰি দুজন দুজনকৈ লিডাৰছৰ নেম বিলাক লৈ টেষ্টিমনিটো ৰাখিম বুলি ভাবিছো। চ' আপোনালোকে কি কয় এই সন্দৰ্ভত সকলোৱে সমৰ্থন জনাবৰ কাৰণে হেণ্ড ৰাইজ অপশ্যনটো চুব পাৰে। হয়, থেংক ইউ। সমৰ্থনৰ বাবে ধন্যবাদ। আৰু অন্য সদস্যই কি বুলি কয়? এতিয়া আমাৰ যিহেতু গ্ৰুপ ডিভাইড কৰা আছে, গ্ৰুপৰ মতে হষ্টিংটো আহিব পাৰিব। আৰু নতুবা অসুবিধা হ'লে ময়ো হষ্টিংটো লৈ যাব পাৰিম। আৰু তেনেকে আমি সকলোৱে সমিল মিলে মিটিংসমূহ আগবঢ়াব লাগিব। চেষ্টা এইটোৱেই যে সকলোৱে ইয়াৰ পৰা লাভৱান্ত হয়। এটমিৰ পৰা সকলোৱে যাতে লাভ হয়, সকলোৱে যাতে বেনিফিট হয়। সকলোৱে সুবিধা হয়, সকলোৱে যাতে কাম কৰাৰ সুবিধা পায়, তাৰে আমি আশা কৰো। চেষ্টা কৰি আছো। চ' থেংক ইউ। চ' আমাৰ মাজত এতিয়া আমাৰ পুৰণি লিডাৰ্চ উপস্থিত আছে, আমাৰ মাজৰ এজন বহুত অভিজ্ঞ আৰু বহুতো গুণী মানি লিডাৰ্চ আছে, গগন শৰ্মা ছাৰ। চ' মই গগন শৰ্মা ছাৰলৈ মাইকটো হেনেকুৱা কৰিছো, দুআষাৰ মন্তব্য আগবঢ়াবৰ কাৰণে। তেখেতে আমাৰ বহুত পুৰণি লিডাৰ হয়। হয়, গগন শৰ্মা ছাৰ, ৱেলকাম। হয়, থেংক ইউ মেম। হয়, ভালে আছে ছাৰ? হয়, ভালে আছোঁ দিয়ক ছাৰ, মেম। হয় হয়। হয় ছাৰ, আপুনি আমাৰ যিহেতু এতিয়া শেষত মন্তব্য আছে, ত' দুআষাৰ মন্তব্য আগবঢ়াবলৈ বুলি অনুৰোধ জনালো, যাতে
আমাৰ এটমি কৰি আমি কি পাব পাৰো, এটমিয়ে আমাৰ জীৱন কেনেকৈ সলনি কৰিব পাৰে, বা এটমি আমি কিয় কৰিব লাগে। তো তাৰে আমি সকলোৰে মাজত দুআষাৰ মন্তব্য ভাগ বতৰা কৰিব, আৰু আপোনাৰ নিজৰ অনুভৱ এটমিক লৈ আপুনি কি ভাবে। ইয়াৰ পৰা সঁচাই মানৱ জীৱনৰ বাবে উপকৃত হয়নে, আমাৰ কাৰণে উপযোগী হয়নে, এইটো আমি দুআষাৰ আপোনাৰ পৰা শুনিব বিচাৰো ছাৰ। ৱেলকাম ছাৰ। হয়, থেংক ইউ মেম। হয়, আজি আমাৰ এই সন্ধিয়াৰ আমাৰ এই 6টা গ্ৰুপৰ মাজত মিলিত যৌথ এই এটমিৰ সভাখনৰ উপস্থিত সকলো নপুৰণি সদস্যাক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আগন্তুক লক্ষী পূজাৰ শুভেচ্ছা আটাইলৈকে মই জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মিটিঙৰ হোষ্ট আমাৰ আটাইৰে আপলাইন আমাৰ গুৰু কেশৱ দত্ত মেমে সুন্দৰভাৱে আগবঢ়াই নিলে, তাৰ বাবে তেখেতলৈকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ প্ৰশ্ন উত্তৰ শিতানটো আমাৰ মেমে আগবঢ়াই নিলে, তাৰ বাবে পুনৰাই মই তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যিখিনি সদস্যই আমাৰ আজি প্ৰডাক্ট টেষ্টিমনি আগবঢ়ালে, সুন্দৰভাৱে তেওঁলোকৰ প্ৰডাক্টৰ ওপৰত থকা জ্ঞান আৰু তেওঁলোকে ব্যৱহাৰ কৰি পোৱা সকলো সুফলৰ বিষয়ে আমাৰ আগত অৱগত কৰালে, তাৰ বাবে তেখেতসকললৈকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া মই আমাৰ এটমিৰ ওপৰতে দুআষাৰ চমুকৈ মন্তব্য ৰাখিবলৈ লৈছোঁ। তাৰ আগতে মই মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম শ্ৰী গগন শৰ্মা, মই নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন হৈছে মীনানাথ মেম। হয়, আমাৰ এটমি এটা সুন্দৰ আমাৰ প্লেটফৰ্ম পাইছোঁ। এইটো যদিও আমি আচলতে কোম্পানী বুলিয়ে কৈছোঁ, কিন্তু একচুৱেলতে আমাৰ এইটো এটা শ্বপিং মলো হয়, য'ত আমি আমাৰ প্ৰয়োজনীয় সামগ্ৰীবিলাক আমি ইয়াত ক্ৰয় কৰিব পাৰোঁ অনলাইন যোগে। লগতে আমি ইয়াত প্ৰডাক্ট অকল ক্ৰয় কৰাই নহয়, ইয়াৰ পৰা আমি এটা নিজৰ ইনকামৰ ৰাস্তা আমি ইয়াত উলিয়াই ল'ব পাৰোঁ। এনেকুৱা এটা সুন্দৰ পথ হৈছে আমাৰ এটমি। আৰু বিশ্বৰ ভিতৰত এইটোৱে আমি প্ৰথম ব্যৱস্থা পাইছোঁ, য'ত যিটো স্থানতে আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰী আমি বজাৰ কৰাৰ লগতে আমি ইয়াত এটা ইনকামৰ ৰাস্তা ল'ব পাৰিছোঁ। এনেকুৱা ধৰণৰ শ্বপিং মল বিশ্বত এইটো বৰ্তমান প্ৰথম, য'ত অনলাইন যোগে গোটেইখিনি আমি কৰিব পাৰোঁ। আৰু আমাৰ এই এটমিত কাম কৰিবলৈ যাওঁতে আমি কোনো ৰ'দ, বতাহ, বৰষুণত আমি ঘূৰি ফুৰিব নালাগে। ক'তো প্ৰডাক্ট আমি এগালমান কিনি লৈ কাৰো ঘৰে চোতালে গৈ আমি বিক্ৰী কৰি ফুৰিব নালাগে। বা আমি মানুহ বিচাৰি মানুহৰ ঘৰে ঘৰে আমি ঘূৰি ফুৰিব নালাগে। আমি গোটেইখিনি কাম আমি ঘৰত বহি বহি আমি এই মোবাইলৰ জৰিয়তে আমি কামখিনি কৰিব পাৰোঁ। এনেকুৱা এটা সুবিধা আমি পাইছোঁ। আৰু ইয়াত আমাৰ যিখিনি প্ৰডাক্ট আমি পাইছোঁ, এই প্ৰডাক্টখিনি 100% গুণসম্পন্ন আৰু 100% আমাৰ গেৰাণ্টি থকা প্ৰডাক্ট হয়। কিয়নো আমাৰ এই প্ৰডাক্টখিনি আপোনালোকে কোনো ধৰণৰ আমাৰ সাধাৰণ কোনো কোম্পানীৰ পৰাই উলিয়াই দিয়া সামগ্ৰী আপোনালোকে ইয়াত নাপায়। ইয়াত আমাৰ যিখিনি সামগ্ৰী আমাক দিয়া হয়, এইখিনি আমাৰ বিশ্বৰ একেবাৰে দ্বিতীয় স্থান লাভ কৰা এটা গৱেষণা কেন্দ্ৰ, সেইটো হৈছে আমাৰ চাউথ কোৰিয়াৰ কেৰী। আৰু এই কেৰী লগতে চাউথ কোৰিয়াৰ আন এটা বৃহৎ সংস্থা, যিটো নেকি বিশ্বৰ আটাইতকৈ পুৰণি সংস্থা আৰু বৃহৎ সংস্থা, সেইটো হৈছে কলমাৰ। এই কেৰী আৰু কলমাৰে যুটীয়াভাৱে আমাৰ সামগ্ৰীবিলাক উলিয়াই তাৰ পৰীক্ষা নিৰীক্ষা কৰি আমাৰ এই সামগ্ৰীবিলাক উলিয়াইছে। তাৰ সকলো প্ৰডাক্টৰে সকলো মানে সামগ্ৰীৰে তাৰ গুণাগুণবিলাক তাত পৰীক্ষা কৰি তাৰ যদি কিবা দোষাৰোহ আছে, সেইখিনিকো তেওঁলোকে খুটি নাটিবিলাক সম্পূৰ্ণ মাৰি লৈ তাৰে পিছতহে আমাৰ মাজত এই সামগ্ৰীখিনি দিছে। একচুৱেলি আমাৰ মাজত এইখিনি সামগ্ৰী দিছে নেকি? তেওঁলোকে আমাৰ মাজত দিছে যদিও
এইখিনি তেওঁলোকৰ এটা মানে এই প্ৰডাক্টখিনি তেওঁলোকে একচুৱেলি আমাৰ যিখিনি মহাকাশচাৰী থাকে, এই মহাকাশচাৰী বিলাকৰ কাৰণে প্ৰডাক্ট বিলাক তেওঁলোকে প্ৰস্তুত কৰি উলিয়াই, আৰু সেই প্ৰডাক্টে নেকি আজি এটমিৰ জৰিয়তে আমাৰ মাজতো তেওঁলোকে দিবলৈ লৈছে। আৰু এই প্ৰডাক্টখিনি আমাৰ কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে, ইয়াত কোনো ধৰণৰ কেমিকেল নাথাকে। কাৰণ এজন মহাকাশচাৰীয়ে যেতিয়া তেওঁলোকে বহুদিন কোনো আহাৰ নোখোৱাকৈ থাকিব লাগিব, তেতিয়া তেওঁলোকে এই প্ৰডাক্ট ব্যৱহাৰ কৰি তেওঁলোকে থাকিব পাৰে। অৰ্থাৎ আমাৰ এই প্ৰডাক্টখিনিত কি হয় যে আমাৰ শৰীৰত যিমানখিনি ভিটামিনৰ পৰা আদি কৰি গ্লুক'জৰ পৰা, আইৰণৰ পৰা, আমাৰ মানে ব্লাডৰ হেৰিলৈকে যিমানখিনি প্ৰয়োজন, এই আটাইখিনি বস্তু আমাক যোগান ধৰে এই সামগ্ৰীবিলাক। আৰু এইখিনি সামগ্ৰী ব্যৱহাৰ কৰি থাকে আমি যদি দিনটোত একো এটা নেখাও, তেনেহলেও আমি কোনো ধৰণৰ দুৰ্বল আমি অনুভৱ কৰিব নালাগে, কোনো ধৰণৰ ভাগৰ আমাৰ নালাগে, আমি কাম বন কৰি থাকিলেও আমাৰ ভাগৰ নালাগে, দুৰ্বল নহওঁ। আমাৰ শৰীৰৰ যিটো ইমিউনিটিটো পুৰা বজাই ৰাখে এই সামগ্ৰীখিনিয়ে। কাৰণ ইয়াতে আমাৰ শৰীৰৰ প্ৰয়োজনীয় সকলোবিলাক ভিটামিন, সকলোখিনি আইৰণ, গ্লুক'জ আদি কৰি যিমানখিনি পদাৰ্থৰ প্ৰয়োজন গোটেইখিনি আমাক যোগান ধৰে। এনেকুৱা সুন্দৰ প্ৰডাক্ট আজি আমি এটমিৰ জৰিয়তে পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই প্ৰথমে এটমিক ধন্যবাদ জনাইছোঁ। কাৰণ এই এটমিৰ প্ৰডাক্টে আজি আমাৰ নিজৰ শৰীৰটোক সম্পূৰ্ণ নিৰোগী কৰি ৰাখিবলৈ সক্ষম কৰিছে। আৰু আমাৰ এই প্ৰডাক্ট ব্যৱহাৰ কৰাৰ বিনিময়ত আমাৰ হৈ থকা বেমাৰবিলাক ভাল কৰাৰ লগতে আগন্তুক হ'বলগীয়া বেমাৰবিলাককো সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰে এই সামগ্ৰীখিনিয়ে। যাৰ ফলত আমি কেতিয়াও ডক্তৰৰ ওচৰত যাব লগা নহয় বা ফাৰ্মাচীতো দৌৰিব লগা নহয়। কিন্তু আমি এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰি থাকিব লাগে, কিয়নো এইটো এটা আমাৰ খাদ্য, এইটো ফুড ছাপ্লিমেণ্টাৰী হয়, আমাৰ কোনো মেডিচিন নহয়। আমি যেনেকে ৰেগুলাৰ আমি ভাত খাব লাগে, ভাত নাখালে আমি যদি ভাত খোৱা মানুহে দিনটোত যি মানুহে 3 সাঁজ ভাত খায়, সেই মানুহজনে যদি দিনটোত 2 সাঁজ ভাত নাখায়, তেতিয়াহ'লে ৰাতিলৈকে সেই মানুহজনৰ একেবাৰে ভোকে পিয়হে তেওঁৰ মানে অৱস্থাটো কাহিল হৈ যায়। গতিকে তেওঁক ভাতটো লাগিবই। ঠিক তেনেদৰে আমাৰো এই যিখিনি এটমিৰ পৰা আমি সামগ্ৰী পাইছোঁ, এইখিনি আমাৰ একোটা খাদ্য হয়। গতিকে আমাৰ ৰেগুলাৰ আমি যদি ইয়াৰ এই সামগ্ৰীখিনি আমি ব্যৱহাৰ কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কেতিয়াও কোনো ধৰণৰ আমাৰ বেমাৰ হ'ব নোৱাৰে, আমাৰ কোনো শৰীৰত কোনো মানে পদাৰ্থৰ অভাৱ হ'ব নোৱাৰে। এনেকুৱা সুন্দৰ এটা প্লেটফৰ্ম আমি পাইছোঁ, য'ত আমি নিজৰ শৰীৰটোৰ প্ৰয়োজনীয় সকলো সামগ্ৰী আমি লৈ আমাৰ নিজৰ শৰীৰটোক নিৰোগী কৰি ৰাখিব পৰা এটা সক্ষমতা আমি পাইছোঁ। আৰু এই এটমিত আমি অকল এইখিনি নহয়, ইয়াৰ পৰা আৰু আমি বহুত কিবা কানি পাবলৈ সক্ষম হৈছোঁ। কি পাবলৈ সক্ষম হৈছোঁ যে ইয়াত আমি এইখিনি ব্যৱহাৰ কৰাৰ লগে লগেই আমি ইয়াত এটা ইনকামৰ ৰাস্তা মুকলি কৰিব পাৰিছোঁ। কেনেকে পাৰিছোঁ যে আজি আমি ইয়াত সামগ্ৰীখিনি ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ পৰা আমি একোটা পইণ্ট ভেলু পাওঁ। অন্যান্য শ্বপিং মলত আপোনালোকে বজাৰ কৰিলে কিন্তু কোনো ধৰণৰ পইণ্ট ভেলু নাপায়, কোনো তাত ছিষ্টেম নাই। আপুনি খালি সামগ্ৰীটো পাব, আৰু সেই সামগ্ৰীটো আপোনাৰ ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, কোনো গেৰাণ্টি নাই। আৰু তাত কোনো লাভালাভ নাই আপোনালোকৰ। খালি আপুনি অৰ্ডাৰ কৰিছে, প্ৰডাক্টটো আহি আপোনাক ঘৰত দি থৈ গৈছে, বেছ আপুনি প্ৰডাক্ট পালে, কাম শেষ। কিন্তু আমাৰ ইয়াত আপোনালোকে এই প্ৰডাক্টবিলাক ক্ৰয় কৰাৰ লগে লগে ইয়াত একোটা পইণ্ট ভেলু হ'ব আপোনাৰ আইডিত, আৰু সেই পইণ্ট ভেলুটোৱে আপোনাৰ নিজৰ ৰেংকবিলাক বঢ়াই নিব। আজি আপোনাৰ 10,000 পইণ্ট ভেলু হোৱাৰ লগে লগে আপুনি ইনকাম এলিজিবল হয়। তাৰপিছত আপোনাৰ পইণ্ট ভেলু বাঢ়ি গৈ যেতিয়া 3 লাখ হ'ব, আপুনি এটা এজেণ্ট ৰেংক পাব। 7 লাখ হ'লে আপুনি স্পেচিয়েল এজেণ্ট হ'ব। 15 লাখত আপুনি ডিলাৰ পাব। 24 লাখত আপুনি এক্সক্লুচিভ ডিলাৰ ৰেংক পাব। তেনেকৈ আপোনাৰ ৰেংকবিলাক বাঢ়ি যায়। আৰু তাৰ লগে লগে আমাৰ এই প্ৰডাক্টখিনি ব্যৱহাৰ কৰা ইয়াৰ যিখিনি আমি গুণাগুণ, এইখিনি আমি আনলৈকে শ্বেয়াৰ কৰিব লাগে। আপুনি মোবাইলৰ জৰিয়তে আনলৈকে আমাৰ প্ৰডাক্টৰ গুণাগুণবিলাক আপুনি শ্বেয়াৰ কৰক, কৰি তেওঁলোককো এই ধৰণে ব্যৱহাৰ কৰাৰ সুবিধা দিয়ক।
একোটা ID বনাই দিয়ক, তেওঁলোকে বজাৰ কৰি তেওঁলোকে এই প্ৰডাক্ট ব্যৱহাৰ কৰক। আৰু তেওঁলোকে তেনেকে যেতিয়া কৰিব, তেতিয়া তেওঁলোকৰ পইণ্ট ভেলু বিলাকৰ জৰিয়তে আপোনাৰ এটা ইনকামৰ ৰাস্তা আহি যাব। নাই, তেতিয়া আমাৰ কি হয়, সেই পইণ্ট ভেলুৰ জৰিয়তে আমাৰ একোটা ইনকামৰ ৰাস্তা আহিব। কিন্তু আমাৰ এই ইনকামৰ ৰাস্তাটো আহিবলৈ হলে আমাক হয়তো অলপ সময় লাগিব। তাৰ কাৰণে আমাক কিন্তু লাগিব তিনিটা বস্তুৰ আমাৰ প্ৰয়োজন। সেই তিনিটা বস্তু হৈছে আমাৰ ধৈৰ্য, সাহস আৰু মনোবল। এই তিনিটা বস্তু আমাক লাগিব। কিয়নো আমাৰ যদি আমি ইয়াত আজি এটমিত কাম কৰিবলৈ লৈছো, আমি ইয়াত আহিছো, নিজৰ শৰীৰটোক আমি নিৰোগীকৈ ৰাখিছো, তাৰ লগতে আমি ইনকামৰ ৰাস্তাটো ল'বলৈ হলে আমি প্ৰথমে ধৈৰ্য ধৰি আমাৰ ইয়াৰ প্ৰচেছ মতে আমি কামখিনি কৰিব লাগিব। আৰু আমাক সাহস লাগিব। আমি কামখিনি কৰাত আমাৰ মনোবলটো, আমি মনত সাহস যোগাব লাগিব, মনোবল আমি বঢ়াব লাগিব। তেতিয়াহে আমি ইয়াত সহজে আগবাঢ়ি যাব পাৰিম। যদি আমাৰ এই তিনিটা বস্তু নাথাকে আমাৰ মনত, ধৈৰ্য, সাহস আৰু মনোবল নাথাকিলে আমি কিন্তু আগবাঢ়িব নোৱাৰিম। কিয় নোৱাৰিম? আমি যিকোনো কামতে আপোনালোকে চাব, আপুনি কিবা এটা কাম কৰিবলৈ লৈছে, যদি তাত আপোনাৰ ধৈৰ্যটো নাথাকে, তেতিয়াহ'লে আপোনাৰ সেই কামটো আধাতে ৰৈ থাকিব, কেতিয়াও আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। ধৈৰ্যটো আমাক লাগিবই, ধৈৰ্য ধৰিব লাগিব। আপুনি কামটো কৰিবলৈ লৈছে মানে কি, কামটো সম্পূৰ্ণ নোহোৱালৈকে আপুনি কামটোৰ প্ৰতি ধৈৰ্য ৰাখি কামটো আপুনি কৰিব লাগিব। তেতিয়াহে আপুনি কামটো সম্পূৰ্ণ কৰিব পাৰিব। আৰু সেই কামটো কৰিবলৈ আপোনাৰ মনোবল আৰু সাহসটো আপোনাক লাগিব, যে মই এইখিনি কাম কৰিব পাৰিম। এই পাৰিম বুলি আপোনাৰ মনত সাহসটো আপুনি পুৰা দমে ল'ব লাগিব। আৰু আপোনাক মনৰ এই বলটো প্ৰায় জগাই তুলিব লাগিব আপুনি। তেতিয়া আপুনি এই কামটোত সহজে আপুনি আগবাঢ়ি যাব পাৰিব। আৰু আমি এই এটমি প্লেটফৰ্মতো আমাৰ একেই কথা। আমি যদি ইয়াত ধৈৰ্য, সাহস আৰু মনোবল লৈ আমি কাম কৰি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি সহজে আমি কামখিনি আগবাঢ়িব পাৰিম। আৰু আমাৰ ইয়াত আপোনালোকে চাওক, আমাৰ বিশেষ কৰিবলগীয়া একো নাই। আমি কি কৰিব লাগে? আমি ইয়াৰ পৰা প্ৰডাক্টখিনি, আমাৰ নিজৰ প্ৰয়োজনীয় প্ৰডাক্ট আমি ব্যৱহাৰ কৰি আমি যিখিনি গুণাগুণ পাইছো, এই গুণাগুণখিনি আমি 10জনক আমি শ্বেয়াৰ কৰিব লাগে। আৰু তাৰ পৰা আমি দুজন মানুহ আমাৰ নিজৰ আইডিত আমি প্ৰথমে জইনিং কৰিব লাগে। আৰু তাতকৈ যদি অধিক মানুহ আহে তো ভালেই হ'ল। আপুনি যি দুজন জইনিং কৰাব, তাৰে তলে তলে আপুনি তেওঁলোকক জইন কৰে অতি শীঘ্ৰে আপুনি গ্ৰুপ বনাব পাৰিব। আৰু আপোনাৰ তলত যিখিনি মানুহ দিব, তেওঁলোকো তেনেকেই যেতিয়া প্ৰচেছটো অনুসৰণ কৰিব, কামখিনি কৰিব, অট'মেটিক আমাৰ দুইফালে দুটা গ্ৰুপ বাঢ়ি গৈ এটা সময়ত আমি ইয়াৰ পৰা সুন্দৰভাৱে আমি ইনকাম ল'ব পাৰিম। আৰু অকল ইনকাম লোৱাই নহয়, আমি ইয়াৰ পৰা গৈ গৈ এটা একেবাৰে উচ্চ শিখৰৰ ৰেংকত গৈ আমি উপনীত হ'ব পাৰিম। কাৰণ আমাৰ ইয়াত মাষ্টাৰশ্বিপ লেভেল আছে। মানে আমাৰ ভাৰতবৰ্ষত 8টা মাষ্টাৰশ্বিপ লেভেল দিছে। অন্যান্য বাহিৰা দেশতো বিশ্বাস 7টা থাকে, আমাৰ ইয়াত 8টা দিছে। এই 8টাৰ ভিতৰত একেবাৰে টপ লেভেলত আছে আমাৰ ইম্পেৰিয়েল মাষ্টাৰ। গতিকে আমি এই টপ লেভেলৰ যিটো ইম্পেৰিয়েল মাষ্টাৰ, আমি এই ইম্পেৰিয়েল মাষ্টাৰ ৰেংকলৈকে আমি সহজে যাব পাৰিম, যদিহে আমি ধৈৰ্য সহকাৰে ইয়াত আমাৰ এই প্ৰচেছ মতে আমি কামখিনি কৰি যাব পাৰো। আৰু আমাৰ ইয়াত চাওক, আমাক এই এটমি প্লেটফৰ্মত আমাক বহু ধৰণৰ সুবিধা দিছে। আপোনালোকে মাষ্টাৰশ্বিপ লেভেলবিলাক পোৱাৰ লগে লগে আপোনালোকক এনেকুৱা আমাক সুবিধা দিছে এটমিয়ে, যে আমাক নিজৰ স্বাস্থ্যটো ভালে ৰখাৰ কাৰণে আমাক উপহাৰ হিচাপে ইয়াৰ পৰা হিমহিম, তাৰপিছত স্কিন কেয়াৰ, তাৰপিছত ইভিনিং কেয়াৰ ছেট, এইবিলাক আমাক উপহাৰ হিচাপে দিছে। তাৰ লগতে আমাক বহুত টকা আমাক ইয়াত উপহাৰ হিচাপে দিছে। আৰু আমাক লগতে বিদেশ ভ্ৰমণৰ সুবিধাৰ কাৰণে এৰ'প্লেন আৰু পানী জাহাজৰ টিকটো আমাক ইয়াত উপহাৰ হিচাপে দিছে। আমাক অফিচ ঘৰ, লগতে অফিচ এছিষ্টেণ্ট আমাক উপহাৰ হিচাপে দিছে। লাক্সাৰী কাৰ আমাক উপহাৰ হিচাপে দিছে। লগত আমাক লাক্সাৰী কাৰৰ ড্ৰাইভাৰো আনকি আমাক ইয়াত উপহাৰ হিচাপে আমাক দিছে। আৰু তাৰ লগতে আমাৰ এই গ্ৰুপবিলাক চলোৱাৰ কাৰণে আমাৰ খৰচ আছে। গতিকে এই গ্ৰুপ চলাবৰ কাৰণে তাৰ যিখিনি খৰচ, সেই খৰচবিলাকো আনকি আমাক কোম্পানীয়ে বহন কৰিছে। আমাৰ মাষ্টাৰশ্বিপ লেভেলবিলাকত আমাক তেনেধৰণে
আমাক পুৰস্কৃত কৰি আছে এটমিয়ে। যে এনেকুৱা সুন্দৰ এটা স্থান আমি আজি উপনীত হৈছোঁ, আৰু এই স্থানত আমি সকলোৱে আমি হাতে হাত ধৰি আমি আগবাঢ়িব লাগিব। হয়, আমি অকলে চব কাম আমি কৰিব নোৱাৰো, তাৰমানে আমি কি কৰিব লাগে, আমি হাতে হাত ধৰি আগবাঢ়িব লাগিব। আমি ইজনে সিজনৰ সৈতে আলোচনা কৰি, আমি ইজনে সিজনক সহায় সহযোগ কৰি আমি একে পথত আমি আগবাঢ়িব লাগিব। তেতিয়া আমি সহজে আগবাঢ়িব পাৰিম। আৰু এটা কথা কি, যে আমাৰ সদায় আপোনালোকে চাব, যেতিয়া আপুনি এটা শুদ্ধ আৰু সঁচা পথেৰে আপুনি আগবাঢ়িব, তেতিয়া কিন্তু আপুনি বাটত কাঁইট বহুত পাব, বহু ধৰণৰ কাঁইট পাব। গতিকে এই কাঁইটখিনিক কিন্তু আমি কেতিয়াও ভয় কৰিব নালাগে। আমি যথাসম্ভৱ সেই কাঁইটখিনিক আমি আঁতৰাই আগবাঢ়িব লাগিব। গতিকে আমি যদি কাঁইট দেখি তাৰ পৰাই উভতি আহোঁ, তেতিয়াহ'লে কিন্তু আমি কেতিয়াও ইয়াত সফলতা লাভ কৰিব নোৱাৰিম। আমি সফলতা লাভ কৰিবলৈ হ'লে এই শুদ্ধ পথত গৈ আমি যদি আমাৰ লক্ষ্য আমি উপনীত হ'ব লগা হয়, তেতিয়া আমি কাঁইটক ভয় নকৰি আমি কাঁইটখিনিক আঁতৰাই আমি আগবাঢ়িব লাগিব। হয়, আমাৰ যিখিনি হয়তো এতিয়া আমাৰ ইয়াত সদস্য আছে, যিখিনি আমাৰ এক্টিভ লিডাৰ আছে, তেওঁলোকে নিশ্চয় সেইখিনি অনুভৱ কৰিছে চাগে। কাৰণ ওচৰে পাজৰে তেওঁলোকৰ যিখিনি মানুহ থাকে, বহুতেই বহু ধৰণৰ মন্তব্য আগবঢ়ায়, বহুত নিগেটিভ মাইণ্ডত বহু ধৰণৰ কথা কয়, মানে আমাক মানে এনেকুৱা নিগেটিভ মাইণ্ডৰ কথাৰে আমাক মানে বিচলিত কৰিব বিচাৰে। গতিকে সেই কথাবিলাক আমি সদায় নিজে বুজি ল'ব লাগিব, আৰু তেওঁলোকৰ সেই নিগেটিভ মাইণ্ডৰ কথাবিলাক আমি কেতিয়াও আমি মন কাণ দিব নালাগে। আৰু সেইখিনিয়ে হৈছে আমাৰ বাটৰ কাঁইট। গতিকে সেই কথাবিলাকক আমি মন কাণ নিদি তেওঁলোকক আঁতৰাই আমি নিজৰ ওপৰত ষ্টেণ্ড দি, আমি নিজৰ মনত সাহস ৰাখি, নিজৰ মনোবল ৰাখি আমি ধৈৰ্য সহকাৰে আমি এই পথত আগবাঢ়ি যাব লাগিব। আৰু এই পথেৰে যেতিয়া আমি আগবাঢ়ি যাব পাৰিম, এই কাঁইটখিনিক আঁতৰাই থৈ যেতিয়া আমি আগবাঢ়িম, দেখিব আপোনালোকে নিশ্চয় সফলতা লাভ কৰিছে। এই কাঁইট আঁতৰাই থৈ আগবাঢ়ি যোৱাই মানে আপোনাৰ সফলতা। আৰু এদিন দেখিব এই কাঁইটবিলাকে নেকি আপোনালোকক আহি মানে এই পথত আগবঢ়াৰ কাৰণে তেওঁলোকো সুবিধা বিচাৰিব। গতিকে এই ধৰণে আমি ইয়াত আগবাঢ়িব লাগিব। আৰু ময়ো ইয়াত আজি সোমোৱাৰ মোৰ আজি প্ৰায় 2 বছৰেই হ'ল। এই 2 বছৰত মই ইয়াৰ পৰা বহুতো প্ৰডাক্ট মই ব্যৱহাৰ কৰিছোঁ। হয়, ইয়াৰ প্ৰডাক্টখিনি ব্যৱহাৰ কৰি মই প্ৰতিটো প্ৰডাক্টৰে 100% মই ৰিজাল্ট পাইছোঁ। যাৰ কাৰণে হয়তো মই ভৱিষ্যতে মই কোনো একো নহ'লেও মই কিন্তু ইয়াৰ প্ৰডাক্ট মই জীয়াই থকালৈকে মই এৰিব নোৱাৰিম, আৰু মই ইয়াৰ প্ৰডাক্ট মই ব্যৱহাৰ কৰি থাকিম। কাৰণ মই ইয়াৰ পৰাই এই প্ৰডাক্টৰ পৰাই 100% মই ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। কাৰণ মই আজি চাওক, আপোনালোকে বজাৰৰ পৰা এটা টুথপেষ্ট আপোনালোকে ব্যৱহাৰ কৰক, আপোনাৰ কিন্তু সেই বজাৰৰ টুথপেষ্টটোৱে দাঁতকেইটা চাফা কৰাৰ বাহিৰে কোনো তাৰ মানে বেলেগ গুণাগুণ নাপায়। কিন্তু আমাৰ এই টুথপেষ্টটোৱে আমাক বহু ধৰণৰ উপকাৰ দিবলৈ সক্ষম হৈছে। আমাৰ লিখিতভাৱে আমি 21টা গুণাগুণ পাইছোঁ, কিন্তু 21টা নহয়, আমি ব্যৱহাৰ কৰি দেখিছোঁ 30টাতকৈও অধিক বেমাৰত আমাৰ এই টুথপেষ্টটোৱে কাম দিছে। যে তেনেকুৱা ধৰণৰ মানে প্ৰডাক্ট এটা আমি ইয়াত পোৱাৰ পিছত, ইমান ধুনীয়া ৰিজাল্ট পোৱাৰ পিছত এই প্ৰডাক্ট আমি কেতিয়াও এৰিব নোৱাৰোঁ। বা ঠিক তেনেদৰে আমাৰ স্পাইৰুলিনাই হওক বা চিলাজিতে হওক, মৰিংগা হওক, মই নিজে ব্যৱহাৰ কৰিছোঁ। ইয়াৰ শ্বেম্পু মই ব্যৱহাৰ কৰিছোঁ, বডি ক্লিনজাৰ মই ব্যৱহাৰ কৰিছোঁ, ইয়াৰ টুথব্ৰাছ মই ব্যৱহাৰ কৰিছোঁ। তেনেকৈ মই বহুত ব্যৱহাৰ কৰিছোঁ, আৰু গোটেইখিনি প্ৰডাক্টৰ এনেকুৱা এটা সুন্দৰ ৰিজাল্ট পোৱাৰ পিছত মই কেতিয়াও ইয়াক বাদ দিব নোৱাৰোঁ। আৰু আনকি মই নহয়, আমাৰ ঘৰৰ পৰিয়াল আটাইয়ে ইয়াৰ পৰা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা সুন্দৰ প্ৰডাক্ট থকাৰ পিছত এটমি প্লেটফৰ্মখন যদি আজি আমি এৰি দিওঁ, তেতিয়াহ'লে আমি নিজে মূৰ্খামি কৰা হ'ব। কিয়নো আমি এনেকুৱা সুন্দৰ আৰু এনেকুৱা এটা সৎ পথ হয়তো বিচাৰি কেতিয়াও নাপাম। আজি এই পোৱাৰ পিছত ইয়াত সোমাই লৈ আমি যদি ইয়াৰ পৰা আকৌ আঁতৰি যাওঁ, এই সৎ পথৰ পৰা এনেকুৱা এটা সুন্দৰ প্লেটফৰ্মৰ পৰা, তেনেহ'লে ভৱিষ্যতে আমি ইয়াৰ
নিচিনা আৰু নাপাম, আৰু এইটো আমাৰ এটা ডাঙৰ মূৰ্খামি কৰা হ'ব। গতিকে মই বিশেষ নকওঁ, কাৰণ আৰু আমাৰ সদস্য আছে, তেওঁলোকৰ মতামত অলপ দাঙি ধৰিব। গতিকে এটমিক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ, আৰু সকলো নপুৰণীয় সদস্যলৈকেও মই পুনৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰি আজি মিটিঙৰ হোষ্ট কেশন দত্ত মেমলৈকে মই মোৰ মাইক্ৰফোনটো হেণ্ডঅভাৰ কৰিছোঁ। প্লিজ ৱেলকাম মেম, আপুনি পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিয়ক। হয়, ধন্যবাদ ছাৰ, থেংক ইউ। গগন শৰ্মা ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে অতি সুন্দৰকৈ দুআষাৰ মন্তব্য আমাৰ মাজত ভাগ বতৰা কৰিলে আৰু বুজাই দিলে যে তেখেতে নিজৰ অনুভৱ আমাৰ মাজত শ্বেয়াৰ কৰিছে। আৰু লগতে এটমি যে আমি এটা সঁচা প্লেটফৰ্ম, এটা লিগেল প্লেটফৰ্ম হয়, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পৰা এটা কোম্পানী হয়, এয়া আমি আজি বুজিব পাৰিছো। হয়, বহুত কোম্পানী আহিছে আৰু গুচি গৈছে, সেইবাবে আমাৰ বিশ্বাস কৰিবৰ কাৰণে অকমান সন্দেহ হৈ গৈছে। যিহেতু এইটো স্বাভাৱিক, কাৰণ এবাৰ সাপে খুটিলে কেঁচুলৈও ভয় থাকেই। গতিকে আমি সন্দেহ যিমান আছে, আমাৰ মনৰ সন্দেহখিনি আমি আঁতৰ কৰিব লাগিব, সন্দেহ দূৰ কৰিব লাগিব। তাৰ বাবে নিজেই কিছু পদক্ষেপ ল'ব লাগিব, ষ্টাডি কৰিব লাগিব, চালি জাৰি চাব লাগিব, ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি সম্পূৰ্ণ চেক কৰিব লাগিব, জইন কৰি যে এই কোম্পানী যে মই জইন হৈছো, ইয়াৰ হেড অফিচ ক'ত আছে, কাম কেনেকে হয়, চিষ্টেম কি হয়, প্ৰডাক্টছ কি হয়, ইয়াত কাম কৰিলে ভৱিষ্যত কি হ'ব, গোটেইখিনি আমি চালি জাৰি চাব লাগিব, প্ৰমাণ চাব লাগিব। যিহেতু ইয়াত 3টা পিঢ়িলৈকে প্ৰতিশ্ৰুতি দিয়া হৈছে, 3টা পিঢ়িলৈকে যে আমাক এটা জীৱন দিব, কেৰিয়াৰ দিব, সেইটো প্ৰতিশ্ৰুতি দিছে কোম্পানীয়ে। গতিকে এইখিনি কিমানটো সঁচা, কিমানটো উপযোগী, আমি সেইখিনি সম্পূৰ্ণ চাব লাগিব। কোনোবাই ক'লে যে ভাল ক'লে আমি যে ভাল বুলি ভাবি ল'ম, সেইটো হ'ব নোৱাৰে। আমি নিজেই পৰীক্ষা নিৰীক্ষা কৰি কোম্পানীৰ বিষয়ে জানি ল'ব লাগিব। গতিকে আমি সম্পূৰ্ণ যেতিয়া জানিম, তেতিয়াহে আমি কিবা এটা ডিচিজন ল'ব পাৰিম, পদক্ষেপ ল'ব পাৰিম, কি কৰিম, কোম্পানীটো মোৰ বাবে উপযোগী হয় নহয়, মই কি বিচাৰো, প্ৰত্যেকে নিজৰ মনত প্ৰশ্ন কৰিব পাৰিব। আৰু কোম্পানীত যদি হয় আগুৱাই যাব পাৰি, তেনেহলে কৰি মেলি আমি ইয়াত আগুৱাই এটা গঢ় দিব পাৰো, আমাৰ জীৱনটো গঢ় দিব পাৰো, এটা কেৰিয়াৰ আমি গঢ় দিব পাৰো, এটা কৰ্ম সংস্থাপন ল'ব পাৰো, এটা সুন্দৰ জীৱন আমি ল'ব পাৰো, য'ত আপোনাৰ চাকৰিৰ নিচিনা এটা কেৰিয়াৰ ইয়াত বনাব পাৰো। গতিকে মানুহৰ জীৱনত কি আছে, আমি মুঠতে চলি যাব লাগে। আমাৰ কাৰো আগত হাত নপতাকৈ, কোনো কাকো একো হানি নকৰাকৈ, কাকো কষ্ট নিদিয়াকৈ, দুখ নিদিয়াকৈ আমি সমাজৰ মাজত চলি যাব লাগে। জীয়াই থকা কেইদিন আমি চলিব লাগে আৰু চলাই যাব লাগে, পৰিয়ালক চলাব লাগিব, সমাজক চলাব লাগিব, সকলোকে সহায় কৰিব লাগিব। গতিকে ইংৰাজীত কথা এষাৰ আছে, টু দ্য পিপুল, ফৰ দ্য পিপুল, বাই দ্য পিপুল, মানে মানুহৰ বাবে, মানুহে মানুহৰ বাবে, অসমীয়াত ডাইৰেক্ট এষাৰে কথা, মানুহে মানুহৰ বাবে। গতিকে সকলো যিখিনি আমাৰ সংসাৰত সকলোবোৰ কাৰ বাবে হয়, মানুহৰ বাবে। কাৰ পৰা হয় আৰম্ভ, মানুহৰ পৰা হয়। কাৰ কাৰণে হৈছে, সেইটো হৈছে মানুহৰ কাৰণে। মানুহৰ কাৰণে আমি কৰিছো, মানুহৰ পৰাই হয়। গতিকে মানুহে কৰিব, কোনে কৰিব, মানুহে কৰিব। গতিকে আমাক লাগে মানুহ, মানুহৰ মাজত আমি থাকিব লাগিব, আমি হৈছো মানুহ। গতিকে আমি সামাজিক প্ৰাণী হয়, গতিকে আমাক সমাজখন লাগিব। গতিকে আমি সমাজত মূৰ দাঙি থিয় হব পৰাকৈ আমি এই কোম্পানীত যদি জইন কৰো, সমাজৰ আগত মূৰ দাঙি থিয় হব পাৰিম নে, এইখিনি আমি বুজিব লাগিব। হয়, পাৰিম, তেনেহলে এই কামটো আমি প্ৰকৃততে কৰিব পাৰো। যিটো কাম কৰিলে আমি সমাজৰ মাজত মূৰ দাঙি থিয় হব নোৱাৰো, তেনেহলে সেই কাম আমাৰ বাবে বেয়া, সমাজৰ কাৰণে বেয়া, আমি কৰিব নোৱাৰো। কিন্তু যিটো কামে আমাক গৌৰৱ অনুভৱ কৰায় বা মানুহৰ বাবে সহায় হয়, মানুহৰ বাবে উপকাৰ হয়, তেনেহলে সেই কাম আমি কৰিব পাৰো। আৰু এটমিত সম্পূৰ্ণ আমি মানুহৰ কাৰণে কাম কৰিব পাৰো, মানুহক সহায় কৰিব পাৰো,
বহুত এটা সুন্দৰ প্লেটফৰ্ম হয়, য'ত আমি কাৰো আগত দোষী হ'ব নালাগে, কাৰো আগত আমি লাজ পাব নালাগে। আমি ইয়াত সমাজৰ আগত মূৰ দাঙি কাম কৰিব পাৰো, মূৰ দাঙি থিয় হৈ থাকিব পাৰো। তেনেকুৱা এটা প্লেটফৰ্ম হয়, য'ত আমি এটা ভাল কাম কৰিছো বুলি আত্মসন্তুষ্টি ল'ব পাৰো। আৰু প্ৰডাক্টছো আমাক সন্তুষ্টি দিছে, যিহেতু প্ৰডাক্টসমূহ ইমানে সুন্দৰ, ইমানে ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে সম্পূৰ্ণ এটা প্ৰাকৃতিক প্ৰডাক্ট, এটা নেচাৰেল প্ৰডাক্ট আমাৰ হাতত আনি দিছে কোম্পানীয়ে। যিহেতু আমি বনৌষধিবোৰ ব্যৱহাৰ কৰো, কিন্তু এতিয়া বনৌষধিবোৰ আমি বিচাৰি ফুৰিব লগা হোৱা নাই। আমাৰ কোম্পানীয়ে ৰেডিমেড আমাৰ হাতত দি দিছে। আমি যেনেকুৱা বিচাৰো তেনেকুৱা দি দিছে, প্ৰাকৃতিক হিচাপে সম্পূৰ্ণ উপযোগী। গতিকে মই এটমি কোম্পানীকো কোটি কোটি ধন্যবাদ জনাইছো। এটমি কোম্পানী যাতে আমাৰ মাজত সদায় জীয়াই থাকে আৰু এনেদৰে সমাজখন লাভৱান্বিত হয়, সকলোৱে নিৰোগী হয়, তাৰে আশা কৰো, কামনা কৰো আৰু তাৰে প্ৰাৰ্থনা কৰিছো। আৰু এটমিত জড়িত হয় সকলোৱে সুস্বাস্থ্য আৰু সফলতা যেন লাভ কৰে, এটা সুন্দৰ সপোন পূৰণ কৰিব পাৰে, নিজৰ নিজৰ জীৱনত আগুৱাই যায় নিজৰ নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰে, তাৰে মই কামনা কৰো। ধন্যবাদ অল লিডাৰ্ছ। এতিয়া আমাৰ মিটিঙৰ শেষ পৰ্যায় আহি পৰিছে। এতিয়া শেষত মই মিটিংখন সমাপ্ত কৰিব বিচাৰিছো, যিহেতু সময়ো হৈ গৈছে। আৰু কাৰোবাৰ কিবা থাকিলে আপোনালোকে মোক কল কৰিব পাৰিব কালি, আৰু এনি টাইম কল কৰিব পাৰে মোৰ পৰা। যিহেতু প্ৰতিটো মিটিঙত মই সপ্তাহত এদিনহে যাওঁ, গতিকে আপোনালোকে এনি টাইম কল কৰিব পাৰে কিবা প্ৰয়োজন থাকিলে। থেংক ইউ। আৰু আজিৰ সভাত উপস্থিত সকলো সদস্যলৈ মই শলাগৰ শৰাই আগবঢ়াইছো। সকলোকে মই ধন্যবাদ জনাইছো। আগন্তুক এনেকৈ সকলোৱে সমৰ্থন আগবঢ়াব আৰু হয় পাৰিলে চেষ্টা কৰিব। আমাৰ যিটো সপ্তাহী মিটিং, এই মিটিঙত আৰম্ভণি বা শেষৰলৈকে উপস্থিত থাকিবলৈ চেষ্টা কৰিব। তেতিয়াহে আমি টেষ্টিমনিৰ দ্বাৰাই বহুতখিনি কথা শিকি বুজি ল'ব পাৰিম। থেংক ইউ। সকলো সদস্যলৈ ধন্যবাদ জনাইছো। আৰু আমাৰ টেষ্টিমনি আগবঢ়োৱা সকলো লিডাৰ্ছ, মুজাফৰ আলী ছাৰ, মাইনুল হক ছাৰ, শ্বাৰফ আহমেদ ছাৰ, মঞ্জুৰা খাতুন মেম, সকলোলৈ মই পুনৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। থেংক ইউ। আৰু আমাৰ মন্তব্য আগবঢ়োৱা আমাৰ গগন শৰ্মা ছাৰ, Thank তেখেতলৈও you, ma'am. ধন্যবাদ জনাইছো। হয়, থেংক ইউ ছাৰ। থেংক Thank ইউ। you. গুড Good নাইট। night, everyone. গুড নাইট এভৰিৱান। Thank you, সকলোৱে এতিয়া ma'am. মিটিঙৰ পৰা ওলাই যাব পাৰিব। হয়, গুড নাইট। গুড নাইট অল Good লিডাৰ্ছ। night, থেংক ইউ। ma'am. Good night. হয় হয়, গুড নাইট। গুড Good নাইট মেম। night, ma'am. Good night, everyone. Hi, good night. থেংক ইউ। Good night, গুড নাইট everyone at এভৰিৱান। Amian. থেংক ইউ। থেংক ইউ। থেংক ইউ জয় এটমি। জয় Joy, এটমি। থেংক ইউ। Bye, Tommy. জয় Bye, Tommy. এটমি। Thank you. সকলোৱে Good night. এটমি জয় কৰে তাৰে প্ৰাৰ্থনা কৰিছো। গুড নাইট, শুভৰাত্ৰি। Good night. Good night. থেংক ইউ। থেংক ইউ মেম।